আজি আমি ভাৰতীয় সংস্কৃতিৰ পৰ্যটনৰ বাবে দৃষ্টিভংগী এই পাঠটিৰ ইউনিট নম্বৰ 3 সংস্কৃতি সংৰক্ষণৰ বিষয়ে আলোচনা কৰিম। এইখিনি আলোচনা কৰিব যোৱাৰ আগতে আমি কিছুমান ইয়াত উদ্দেশ্য ব্যাখ্যা কৰিব লাগিব। গতিকে উদ্দেশ্যবিলাক আমি পাঠটো পঢ়াৰ পিছত আমি কিবিলাক জানিব পাৰিম এইখিনি উদ্দেশ্য ইয়াতে উল্লেখ কৰা আছে। এই পঢ়টো আমি যেতিয়া পঢ়িম তেতিয়া আমাৰ সাংস্কৃতিক সংৰক্ষণ সম্পৰ্কে কিছুমান দিশ আলোচনা কৰা হ'ব ইয়াতে, আৰু সেই বিষয়ে আমি জানিব লাগিব কেনেকৈ সংস্কৃতি সংৰক্ষণ কৰিব পাৰি সেই বিষয়ে আমি জ্ঞান লাভ কৰিম। সংস্কৃতি হৈছে দেশ এখনৰ মেৰুদণ্ড, আৰু ইয়াক আমি এই সংৰক্ষণ কৰিবই লাগিব। আৰু সংস্কৃতিবিহীন দেশ থাকিব নোৱাৰে, সংস্কৃতিবিহীন মানুহ থাকিব নোৱাৰে, সংস্কৃতিবিহীন সমাজ থাকিব নোৱাৰে। প্ৰত্যেকৰে নিজা নিজা সংস্কৃতি আছে, আৰু এই বিষয়ে আমি আলোচনা কৰিম। এই গোটটো পঢ়াৰ পিছত আমি কিছুমান কথা জানিবলৈ পাৰিম, আৰু তাৰে ভিতৰত আছে সংস্কৃতি সংৰক্ষণৰ ধাৰণাটো বুজি লওঁ। আমি সংস্কৃতি কেনেকৈ সংৰক্ষণ কৰিম সেই বিষয়ে আমি জানিবলৈ পাৰিম। সংস্কৃতি সংৰক্ষণৰ গুৰুত্ব প্ৰশংসা কৰিম। সংস্কৃতি সংৰক্ষণৰ ক্ষেত্ৰত তাৰ কি গুৰুত্ব আছে, তাৰ কি ইম্পৰ্টেঞ্চ আছে, সেই সম্বন্ধে আমি এই পাঠটোৰ পৰা জানিব পাৰিম। সংৰক্ষণৰ বাবে প্ৰচেষ্টা কৰা প্ৰয়োজনীয় মুখ্য ক্ষেত্ৰবোৰ আমি জানিম, যে কিবিলাক ক্ষেত্ৰক আমি সংৰক্ষণ কৰিব লাগে, কি ক্ষেত্ৰ সংৰক্ষণ কৰিব নালাগে। সেই প্ৰয়োজনীয় ক্ষেত্ৰবিলাক চিনাক্ত কৰি তাক আমি হেৰিটেজ ঐতিহ্য ক্ষেত্ৰ হিচাপে চিনাক্ত কৰি তাক আমি সংৰক্ষণ কৰিব লাগে, ৰক্ষণাবেক্ষণ দিব লাগে। আৰু সংৰক্ষণ কেনেদৰে প্ৰভাৱিত কৰিব পাৰি, আৰু সংৰক্ষণক আমি কেনেকৈ এটা প্ৰভাৱিত কৰিব পাৰোঁ সেই বিষয়ে আমি এই পাঠটো আলোচনা কৰাৰ পিছত আমি জানিব পাৰিম। এতিয়া এই পাঠটো পঢ়োঁতে আমি এটা সাধাৰণ পৰিচয় দিব লাগিব, আৰু এই পৰিচয়টো আমি ইয়াতে এনেকৈ উল্লেখ কৰিব পাৰোঁ যে আমি ইয়াৰ আগত দুটা গোটত আমি এই আমাৰ ঐতিহাসিক শিক্ষাপত্ৰত ভাৰতীয় সংস্কৃতি আৰু ঐতিহ্য বিষয়ে আমি জানিছিলোঁ বা আলোচনা কৰিছিলোঁ। এই গোটত আমি ইয়াৰ সাংস্কৃতিক সংৰক্ষণৰ গুৰুত্বৰ বিষয়ে আলোচনা কৰিম। মূলতঃ ইয়াতে আমাৰ ইয়াৰ সংস্কৃতি আৰু ইয়াক কেনেদৰে সংৰক্ষণ কৰিব পাৰি সেই বিষয়ে আলোচনা কৰা হ'ব। আৰু সংস্কৃতি আৰু ঐতিহ্যৰ সংৰক্ষণে সমাজক সমৃদ্ধ কৰে। নিশ্চিতৰূপে এখন সমাজত যদি আমি সংস্কৃতি ঐতিহ্য সংৰক্ষণ কৰিব পাৰোঁ, ই আমাক সমৃদ্ধ কৰিব আৰু মানুহক বিভিন্ন প্ৰকাৰে সহায় কৰিব। কাৰণ আমাৰ আজি যদি আমি 100 বছৰ আগতে গৈ উভতি যাওঁ, আমাৰ দেশ কেনে আছিল, আমি কেনেকৈ সংস্কৃতি, আমাৰ পৰম্পৰা কেনেকৈ আছিল, আমাৰ ঐতিহ্য কি, সেই বিষয়ে আমি উভতি চাব পাৰোঁ। আৰু ই এখন দেশৰ উন্নয়নক বিভিন্ন প্ৰকাৰে প্ৰতিফলিত কৰে। ইয়াত সমৃদ্ধি প্ৰশংসা কৰা হৈছে। সমৃদ্ধি যিবিলাক বিকাশ হৈছে, ডেভেলপমেণ্ট হৈছে, সেইবিলাকক প্ৰশংসা কৰা হৈছে। সাংস্কৃতিক পৰ্যটনৰ ক্ষেত্ৰতো মূল ধাৰণা হৈছে পৰিচিত কৰা ভাৰতীয় সংস্কৃতি থকা লোকসকলে যাতে বিক্ৰী কৰাৰ বাবে তেওঁলোকৰ প্ৰচেষ্টা ইয়াত সমল কঢ়িয়াই আনে। ইয়াৰ পিছত আমি জানিব পাৰিম যে আন্তৰ্জাতিক পৰ্যটনত ভাৰতক সাংস্কৃতিক গন্তব্যস্থান হিচাপে গণ্য কৰা হয়। তো আন্তৰ্জাতিক পৰ্যটনৰ ক্ষেত্ৰত টুৰিজিমৰ ক্ষেত্ৰত আমি দেখিছোঁ যে ভাৰতৰ যিটো সংস্কৃতি এটা গন্তব্যস্থান, বিভিন্ন দেশৰ পৰা আহি ভাৰতত তেওঁলোকে পৰ্যটন ক্ষেত্ৰখনত বিভিন্ন ধৰণে আহি পেলাই চাব খোজে আৰু তাৰ পৰা জ্ঞান লাভ কৰিছে। আৰু যিবিলাকে প্ৰথমবাৰৰ কাৰণে ভাৰতলৈকে আহে, তেওঁলোকে ইমানে আকৰ্ষণীয় হয় যে ইমানে ভাৰতীয় সংস্কৃতি ৰিচ, ইমানে ভাৰতীয় ঐতিহ্য থকা দেশ, তো তাৰ কাৰণে তেওঁলোকে আকৰ্ষিত হয় আৰু তেওঁলোকে বিভিন্ন ধৰণৰ অনুভৱ হয়, আৰু তেওঁলোকে ইয়াৰ পৰা বিভিন্ন ধৰণৰ অভিজ্ঞতা আহৰণ কৰে। আৰু তেওঁলোকে এইখন দেশত যেন বাৰে বাৰে আহিব, এইখন দেশত যেন তেওঁলোকৰ এটা গন্তব্যস্থান, তেনেধৰণে তেওঁলোকৰ এটা মনত ভাৱ উদ্ৰেক হয়। ভাৰত এনেকুৱা এটা পৃথিৱীৰ গন্তব্যস্থান য'ত আন্তৰ্জাতিক পৰ্যটকসকলে আহি পোৱাৰ পিছত সৰ্বাধিক দেশত বৃদ্ধি কৰে। এনেকুৱা এটা মজাৰ জেগা য'ত বিভিন্ন ধৰণে সাংস্কৃতিক ঐতিহ্য বিৰাজমান। তো সেই দেশত তেওঁলোকে বিদেশী পৰ্যটকসকলে আহি পেলাই আমাৰ যিবিলাক চাইট আছে, যিবিলাক জেগা আছে, সেইবিলাক তেওঁলোকে বিচাৰি ফুৰে, তাত তেওঁলোকে উপস্থিত হয় আৰু সেইবিলাক তেওঁলোকে অনুসন্ধান কৰে, আৰু তেওঁলোকে বহুত দিন ধৰি এই কামত নিয়োজিত হৈ থাকে আৰু ইয়াতে ব্যস্ত থাকে, আৰু বহুত সময় তেওঁলোকে অতিবাহিত কৰে। ভাৰতৰ কলা স্থাপত্য আৰু পুৰাতত্বৰ ৰূপত ঐতিহ্য সম্পদে পৰিপূৰ্ণ অন্যান্য সাংস্কৃতিক অভিব্যক্তি যেনে ভাৰতটো আমি জানোৱেই, ভাৰতীয় কলা স্থাপত্য আৰু পুৰাতত্ব একেবাৰে ঐতিহাসিক সম্পদে পৰিপূৰ্ণ বিভিন্ন ধৰণে সাংস্কৃতিক অভিব্যক্তি কৰা এখন দেশ। যেনে ইয়াত প্ৰদৰ্শন কলা কথা আমি ক'ব পাৰোঁ।
নৃত্যৰ কথা ক'ব পাৰোঁ, নাটকৰ কথা ক'ব পাৰোঁ, মেলা কথা ক'ব পাৰোঁ, উৎসৱ আৰু অন্যান্য সাংস্কৃতিক অভিব্যক্তিৰ কথা ক'ব পাৰোঁ। বিভিন্ন ধৰণে এইবিলাক ইয়াত উদযাপন কৰা হয়, ইয়াত পালন কৰা হয়। বিভিন্ন ধৰণৰ সাংস্কৃতিক বিৰাজমান, যেনেকৈ প্ৰদৰ্শন কলা, নৃত্য, নাটক, মেলা, উৎসৱ, এইবিলাকলৈকে বিদেশী বিভিন্ন দেশ বিদেশৰ ইয়াত পৰ্যটক আহে। তেওঁলোকে এইবিলাকত ভাগ লয় আৰু তেওঁলোকে ইয়াৰ পৰা আনন্দ উপভোগ কৰে আৰু লগতে এই দেশৰ আৰ্থ সামাজিক উন্নয়নো হয় ইয়াৰ ফলত। এই সাংস্কৃতিক অভিব্যক্তিবোৰে সম্ভাৱ্য মনোৰঞ্জনৰ সম্পৰ্ক কৰে। নিশ্চিতৰূপে ইয়াতে মানুহে তেওঁলোকৰ সাংস্কৃতিক আদান প্ৰদান হয়, তেওঁলোকৰ তাৰ পৰা মনোৰঞ্জন পায় আৰু এই সম্পদসমূহ ঐতিহ্যৰ ক্ষেত্ৰত সৈতে যিকোনো দৃশ্যপটত সমৃদ্ধিত অৰিহণা যোগায়, দেশৰ সমৃদ্ধি বিকাশ বৃদ্ধিত অৰিহণা যোগায়, যি আকৰ্ষিত কৰিব পাৰে সাংস্কৃতিক অভিজ্ঞতাক। আৰু বিভিন্ন মানুহে বিভিন্ন পৰ্যটকে তেনেধৰণৰ কথা বিচাৰি থাকে আৰু তেওঁলোকে ইয়াৰ পৰা লাভ কৰিবলৈ সক্ষম হয়। এতিয়া আমি দেখিম যে ইয়াত কালচাৰ অফ টুৰিজিম ভাৰ্চাছ টুৰিজিম অফ কালচাৰ, পৰ্যটনৰ সংস্কৃতি বনাম পৰ্যটন সংস্কৃতি। তো ইয়াত দুই ধৰণে আমি চাব পাৰোঁ, কালচাৰ অফ টুৰিজিম, সাংস্কৃতিৰ পৰ্যটন আৰু পৰ্যটনৰ সংস্কৃতি। তো আমি এতিয়া দেখিবলৈ পাম যে বিভিন্ন ধৰণৰ জেট এয়াৰক্ৰাফ্ট শুভাৰম্ভ কৰা হৈছিল আৰু তাৰ ফলত সংগঠিত ব্যৱস্থা স্থাপন হৈছিল আৰু তেওঁলোক ধন্যবাদৰ পাত্ৰ আছিল কিয় কাৰণে বিভিন্ন সংখ্যক পৰ্যটক বিভিন্ন ৰাষ্ট্ৰৰ সীমা অতিক্ৰম কৰি বিভিন্ন দেশত তেওঁলোকৰ বিভিন্ন উদ্দেশ্যৰে তেওঁলোকে উপস্থিত হৈছিল আৰু ইয়াৰ ফলত এই টুৰিষ্টৰ ক্ষেত্ৰত কিছুমান আমি ফল পাইছিলোঁ আৰু সেইবোৰ আমি তলত আলোচনা কৰিবলৈ ল'ম। প্ৰথম কথা হ'ল আয়োজক দেশৰ অৰ্থনৈতিক কাৰ্যকলাপ আৰু বিকাশ বৃদ্ধি। নিশ্চিতৰূপে যিখন দেশত আয়োজন কৰে বিভিন্ন ধৰণৰ, আমি হেৰিৰ কথা কৈছোঁ, মেলাৰ কথা কৈছোঁ বা অন্যান্য বাণিজ্যিক আদান প্ৰদানৰ কথা কৈছোঁ, বা বিভিন্ন ধৰণে যিবিলাক ঐতিহ্য থকা জেগা সেইবিলাকত যেতিয়া বিভিন্ন ধৰণৰ আয়োজন কৰা হ'ব, সেই দেশত অৰ্থনৈতিক কাৰ্যকলাপ বিকাশৰ বৃদ্ধি হ'ব। ডেফিনেটলি তাত মানুহ আহিব, তাত বিভিন্ন ক্ৰয় বিক্ৰয় হ'ব, তাত ব্যৱসায় হ'ব, তাৰ ফলত দেশৰ অৰ্থনৈতিক কাৰ্যকলাপ বৃদ্ধি হ'ব, নিযুক্তি সৃষ্টি হ'ব। নিশ্চিতৰূপে সেই মানুহবিলাকক বিভিন্ন ধৰণে সেৱা আগবঢ়াবৰ কাৰণে বিভিন্ন মানুহৰ প্ৰয়োজন হ'ব আৰু সেইবিলাকে তাত নিযুক্তি লাভ কৰিব। যান বাহন, খাদ্যৰ পৰা হোটেল ৰেষ্টুৰেণ্টৰ পৰা আদি কৰি বিভিন্ন ক্ষেত্ৰত বিভিন্ন ধৰণে মানুহ নিয়োজিত হ'ব আৰু এটা নিযুক্তিৰ পৰিৱেশ সৃষ্টি হ'ব। স্থানীয় কলা আৰু কাৰুশিল্পৰ সহজ জীৱন, যিবিলাক স্থানীয় কলা আছে বা তাত কাৰুশিল্প আছে, যাক আমি ক'ব পাৰোঁ যে লোকেল আৰ্টছ এণ্ড যিটো ক্ৰাফ্টছ, তাৰ এটা সহজ বিপণন পাব আৰু তাৰ ওচৰলৈকে মানুহ আহি আছে, তেওঁলোকে লৈ যাবলগীয়া হোৱা নাই, তাৰ ফলত তেওঁলোকৰ ক্ৰয় বিক্ৰয়ৰ ক্ষেত্ৰত যথেষ্ট সুবিধা হ'ব। যিবিলাক নিজ দেশৰ গন্তব্যস্থানৰ ছবি প্ৰক্ষেপণ আৰু যিবিলাক বাহিৰৰ পৰা দেশ আহিব, সেই লোকসকলৰ মাজত তেওঁলোকৰ এটা এক্সপ'জাৰ হ'ব, যাৰ ফলত সাংস্কৃতিক আত্মীয়কৰণ হ'ব, সংস্কৃতিৰ আদান প্ৰদান হ'ব। পৰ্যটকসকলৰ এখন ধৰ্মীয় দেশৰ ঐতিহ্যৰ সৈতে পৰিচয় কৰাই দিয়া হ'ব, যে পৰ্যটকসকলে সেই দেশত বিভিন্ন ধৰ্মৰ ক্ষেত্ৰৰ লগত পৰিচিত লাভ কৰিব। অনিয়ন্ত্ৰিত নিয়ন্ত্ৰিত আৰু পৰ্যটকৰ আগমনৰ অধিক সংখ্যাৰ নেতিবাচক প্ৰভাৱ হ'ব। ইয়াৰ পিছত আমি দেখিম যে এইখিনি আমাৰ লাভালাভ পৰ্যটন সংস্কৃতি বা আমি যিটো ক'ব গৈছোঁ যে পৰ্যটন সংস্কৃতি বা সংস্কৃতিৰ পৰ্যটন, আমি দুটা কথা ক'ব গৈছোঁ। তো ইয়াতে আমি দেখিছোঁ যে আয়োজক দেশে বিভিন্ন ধৰণে লাভান্বিত হৈছে আৰু কিছুমান ক্ষেত্ৰত কিছুমান আয়োজক দেশত ক্ষতি হোৱা দেখিবলৈ পোৱা গৈছে আৰু সেইবিলাক আমি তলত দেখিবলৈ পাম। আয়োজক গন্তব্যস্থানৰ সামগ্ৰী আৰু সেৱাৰ ওপৰত অত্যাধিক বজাৰ, যিখন দেশত আয়োজন কৰা হ'ব, এক্সেছিভ বাৰ্ডেন অন দ্য গুডছ এণ্ড ছাৰ্ভিচেছ অফ দ্য হোষ্ট ডেষ্টিনেশ্যনত নিশ্চিতৰূপে তাত এটা বাৰ্ডেন সৃষ্টি হ'ব, সেইবিলাক যোগান ধৰিব লাগিব। আয়োজক পৰিৱেশ প্ৰণালী পাৰিপাৰ্শ্বিক বহনক্ষমতাৰ ওপৰত এটা কৰ আৰোপ কৰা হ'ব, য'ত নেকি এই টেক্সিং দ্য ইক'লজিকেল কেৰিং কেপাচিটি অফ দ্য হোষ্ট ইক'চিষ্টেম।
তাৰপিছত আমি দেখিবলৈ পাম চাহিদা ক্ৰমান্বয়ে বৃদ্ধি হোৱাৰ বাবে স্থায়ী আৰু সামগ্ৰী আৰু সেৱাৰ ব্যয় বৃদ্ধি হ'ব। নিশ্চিতভাৱে যেতিয়া ডিমাণ্ড থাকে, যেতিয়া চাহিদা থাকে, তেতিয়া তাৰ সামগ্ৰী বা সেৱাৰ ঊৰ্ধ্বগামী হয় মূল্য, আৰু তাৰ ফলত আমি দেখিম যে স্থানীয় লোকসকল ক্ষতিগ্ৰস্ত হ'ব। স্থানীয় লোকসকলৰ প্ৰতিক্ৰিয়া কৰক আৰু তেওঁলোকে জীয়াই থাকিবলৈ বিভিন্ন ক্ষেত্ৰত তেওঁলোকৰ জটিলতা তেওঁলোকে অনুভৱ কৰিব, কাৰণ তাত বিদেশী পৰ্যটক অহাৰ ফলত বিভিন্ন ধৰণে তাৰ পৰিৱেশ পৰিস্থিতি পৰিৱৰ্তন হয়, আৰু লগতে মানুহবিলাকৰ আয় ইনকাম যদিও বাঢ়ে কিন্তু ব্যয়ো বিভিন্ন প্ৰকাৰে বৃদ্ধি হয়। সাংস্কৃতিকভাৱে ভংগুৰ সমাজত যিটো আমি দেখিছোঁ পৰ্যটকৰ অত্যাধিক যদি আহে, তাৰ ফলত কি হয় সাংস্কৃতিক প্ৰদূষণ আৰু সাংস্কৃতিক বিকৃতৰ ক্ষেত্ৰ হ'ব পাৰে। বিভিন্ন ধৰণে বিকৃত হ'ব পাৰে, বিভিন্ন ধৰণে প্ৰদূষিত হ'ব পাৰে, বিভিন্ন ধৰণে তাৰ আমি যিটো পৰিৱেশ সেই পৰিৱেশটো বিনষ্ট হ'ব পাৰে। কাৰণ নিজৰ সংস্কৃতি বেলেগ, আনৰ সংস্কৃতি বেলেগ, তাৰ ক্ষেত্ৰত যদি তেওঁলোকে এটা নতুনত্ব দিব খোজে আমাৰ পুৰণীয়া সংস্কৃতিৰ ওপৰত, তেতিয়া আমি নিশ্চিতভাৱে তাত আমাৰ এটা প্ৰদূষণ হ'ব আৰু তাৰ ফলত আমাৰ বিকৃত হ'ব পাৰে সেই ক্ষেত্ৰখন। সাংস্কৃতিক প্ৰদূষণকাৰী বিকৃতিৰ এই পৰিঘটনা আৰম্ভ হ'লে ই অত্যাধিক কঠিন হয়, আৰু যদি তেনেধৰণৰ ঘটনা আৰম্ভ হয় তেতিয়াহ'লে ই বিভিন্ন ধৰণে ক্ষতিগ্ৰস্ত হ'ব। কিন্তু বাণিজ্য স্বাৰ্থত কিছুমান কাম কৰিবলগীয়া হয়, যদিও আৰ্থ-সামাজিক পৰিৱেশটো উন্নত কৰিবলগীয়া হয়, তাৰ ফলত কিন্তু ক্ষতিগ্ৰস্ত হয়। ইয়াৰ পিছত দেখিম আমি সংস্কৃতি সংৰক্ষণ। আমি কেনেকৈ সংস্কৃতি সংৰক্ষণ কৰিব লাগে সেই বিষয়ে আমি আলোচনা কৰিম। সাংস্কৃতিক পৰ্যটনে এফালে বিদেশী মুদ্ৰা উপাৰ্জন আৰু পৰ্যটন বিকাশত সহায় কৰে। নিশ্চিত ৰূপে সাংস্কৃতিকভাৱে যদি পৰ্যটন হয়, টুৰিষ্ট আহে, তেতিয়াহ'লে বিদেশী মুদ্ৰা আমি পাম, আৰু পৰ্যটনৰ যিখন ক্ষেত্ৰ তাত বিকাশৰ আমি এটা পৰিৱেশ পাম। আৰু একে সময়তে ভাৰতৰ সমৃদ্ধ সাংস্কৃতিক পৰম্পৰা আৰু ঐতিহ্যকো কিন্তু সি বিপদত পেলাইছে বিভিন্ন প্ৰকাৰে। এই পৰ্যটন যদি লাভ কৰা লোক আৰু যিসকলে এই ঐতিহ্য ধ্বংসলৈ চিন্তিত, সেইসকলৰ মাজত প্ৰশ্নৰ ওপৰত তীব্ৰ বিতৰ্ক চলিছে। কিছুমানে লাভান্বিত হৈছে, কিছুমানে এনেকুৱা শুভচিন্তক আছে যিসকলে ইয়াৰ বিকৃতকৰণ বা ধ্বংসকৰণক লৈ পেলাই বিভিন্ন ধৰণে চিন্তাত পৰিছে। আৰু ব্যৱসায়ীসকলে তেওঁলোকৰ লাভালাভৰ কাৰণে তেওঁলোকে কাম কৰিব, আৰু সংৰক্ষণকাৰীসকলে তেওঁলোকে কেনেধৰণে সংৰক্ষিত কৰিব পাৰে সেই সম্বন্ধে চিন্তা কৰিব। যিসকল লোকৰ পৰা লাভ হোৱাৰ প্ৰৱণতা আছে, পৰ্যটন বিকাশো হৈছে, পৰ্যটক আৰু ভ্ৰমণ সংস্থা, বিদেশী মুদ্ৰা, এইবিলাক যিবিলাক পৰ্যটক তেওঁলোকেও লাভান্বিত হৈছে, ভ্ৰমণ সংস্থাবিলাকেও লাভান্বিত হৈছে, কাৰণ তেওঁলোকে ভ্ৰমণকাৰীক আনি দিয়াৰ বিনিময়ত তেওঁলোকৰ আয় ইনকাম হৈছে, বিদেশী মুদ্ৰা উপাৰ্জন কৰা হৈছে, ৰাজ্যৰ অন্যান্য কৰ তাত আৰোপ কৰা হৈছে, স্থানীয় হিতাধিকাৰী আৰু ব্যৱসায়িক গোট আছে কিছুমান, তেওঁলোকেও লাভান্বিত হৈছে। কিন্তু এই যিবিলাক গোট আছে, যিবিলাকে চিন্তিত হৈ পৰিছে এই ধ্বংসক লৈ পেলাই, তেওঁলোকৰ তেনেধৰণে কোনো লাভান্বিত হোৱা নাই। এতিয়া এক ঐক্যমতত আৰু দুটা গ্ৰুপৰ মাজত, আমি দলৰ মাজত এটা ঐক্যমতত উপনীত হ'ব লাগিব, আৰু উদ্ভৱ হৈছে যে পৰ্যটন আৰু পৰ্যটনৰ মাজত এক ভাৰসাম্য নিৰ্ভৰ কৰিব লাগিব, যাতে তাৰ সাংস্কৃতিৰ প্ৰতি কোনো ধৰণৰ ভাবুকি নাহে। আৰু আমি যদিও কৈছোঁ যে ভাৰসাম্য বজাই ৰাখিব লাগিব, কিন্তু ভাৰসাম্য ৰখাটো ইমান সহজ কাম নহয়, কাৰণ দুই ধৰণে কাম কৰিব। তাত সংস্কৃতিৰ ব্যৱসায়ীসকলে বা বিভিন্ন ধৰণে জড়িত হৈ থকা লাগে, তেওঁলোকে ইকনমিক বেনিফিটৰ কথা চিন্তা কৰিব, আৰু তাৰ ফলত আমাৰ সংস্কৃতি প্ৰদূষিত হ'ব, আৰু সংস্কৃতিত আমাৰ বিৰূপ প্ৰভাৱ পৰিব। আমি কিছুমান কথা অনুভৱ কৰিব পাৰোঁ যে ঐতিহ্য আৰু সংস্কৃতিৰ এটা ক্ষেত্ৰ সংৰক্ষণ, কাৰণ ইয়াত বিচ্ছিন্নতাপ্ৰাপ্ত কৰিব আমি নোৱাৰোঁ। তেনেকৈ এইটো এটা সমন্বিত প্ৰচেষ্টা হ'ব লাগিব, তাত সমন্বিত ইউনিফাইড এটা এফৰ্ট হ'ব লাগিব, তেতিয়াই আমি ৰক্ষা কৰিব পাৰিম। সংৰক্ষণৰ আটাইতকৈ গুৰুত্বপূৰ্ণ দিশটো হ'ল স্থানীয় জনসাধাৰণৰ অংশগ্ৰহণ, আৰু এই সংৰক্ষণৰ ক্ষেত্ৰত স্থানীয় জনসাধাৰণে যদি অংশগ্ৰহণ নকৰে, তেতিয়াহ'লে খুব জটিল হয়, কাৰণ তেওঁলোকে চিহ্নিত কৰিব পাৰে, তেওঁলোকে ৰক্ষণাবেক্ষণ দিব পাৰে, সেইকাৰণে তেওঁলোকৰ অংশগ্ৰহণ অতিকৈ প্ৰয়োজনীয়। বিশাল সম্পদ থকা ৰাজ্যখনৰ নিশ্চিতভাৱে উন্নত সংৰক্ষণৰ প্ৰচেষ্টাত সহায় কৰে। নিশ্চিতভাৱে সেইবিলাক ৰাজ্যত তেওঁলোকৰ উন্নত কৰাত সহায় কৰিব, তেওঁলোকৰ স্থিতি।
ইয়াৰ বেচৰকাৰী সংগঠন ভ্ৰমণ আৰু পৰ্যটন আৰু অন্যান্য স্থানীয় সংস্থাসমূহে ইতিবাচক ভাৱে অৱদান আগবঢ়াব পাৰে আৰু যিবিলাক সংস্থা আছে তাৰ মাজতে অৰ্থনৈতিক লাভৰ কথা থাকিবই তাৰ উপৰিও তেওঁলোকে কিন্তু এই সংস্থা আৰু তেওঁলোকে বিভিন্ন পৰে অৱদান আগবঢ়াব পাৰে আৰু আমাৰ সংস্কৃতি যাতে আমি কনজাৰ্ভ কৰিব পাৰোঁ সংৰক্ষণ কৰিব পাৰোঁ তাত তেওঁলোকে সহায়ৰ হাত আগবঢ়াব পাৰে সংস্কৃতি সংৰক্ষণৰ পৰা প্ৰচেষ্টা লৈ যোৱাৰ আগতে আমি প্ৰথমে ইয়াৰ কিছুমান কথা আমি ধাৰণা এটা ল'ব লাগিব কেনেকৈ আমি কৰিম আৰু ভাৰতীয় ঐতিহ্য আমি জানোৱেই ভাৰতীয় ঐতিহ্য বিশাল আৰু সুবিস্তাৰিত আমি যদি চমুকৈ পৰিৱেশ আৰু প্ৰাকৃতিক সম্পদ যদি আমি অন্তৰ্ভুক্ত কৰোঁ পুৰাতাত্ত্বিক স্থান আৰু স্মাৰকসমূহক আমি ঐতিহ্য ভাৰতীয় সাহিত্য আৰু ভাষাবোৰ ভাৰতীয় ভাস্কৰ্য চিত্ৰকলা সংগীত নৃত্য পৰম্পৰা থিয়েটাৰ আৰু লোককলা হস্তশিল্প আৰু কাৰুশিল্পৰ আৰ্থসামাজিক ঐতিহ্য এনেকৈ আমি ভাগ কৰি চমুকৈ আমি আমাৰ বিষয়খিনি আমি ইয়াত আলোচনা কৰিব পাৰোঁ পৰিৱেশ আৰু প্ৰাকৃতিক সম্পদৰ অন্তৰ্ভুক্ত কৰিব পাৰোঁ আমি পুৰাতাত্ত্বিক স্থান আৰু স্মাৰকসমূহ আমি আমাৰ যে ঐতিহ্য সেইটো আমি চাব পাৰোঁ ভাৰতীয় সাহিত্য আৰু ভাষাবোৰ আমি চাব পাৰোঁ ভাৰতীয় ভাস্কৰ্য চিত্ৰকলা গতিকে এই আটাইবোৰ আমি ইয়াত আলোচনা কৰিব পাৰোঁ আৰু অধ্যয়নৰ সুবিধাৰ বাবে আমাক এই গোটেইখিনিকে আমি 4টা বহল শাখাত আমি আলোচনা কৰিম 4টা ভাগত ভাগ কৰি লোৱা আছে এই বস্তুখিনি প্ৰথমটোতে আছে পৰিৱেশ আৰু প্ৰাকৃতিক সম্পদৰ সংৰক্ষণ দ্বিতীয়তে ঐতিহাসিক ঐতিহ্য পুৰাতাত্ত্বিক স্থান আৰু স্মাৰকসমূহ বিভিন্ন ধৰণৰ মনুমেণ্টছ আছে বিভিন্ন আৰ্কিঅলজিকেল সাইট আছে আৰু হিষ্টৰিকেল আমাৰ হেৰিটেজ আছে আমাৰ শৈল্পিক আৰু সাংস্কৃতিক ঐতিহ্যৰ সংৰক্ষণ আমি কৰিব পাৰোঁ ঠিক তেনেকৈ আমি সাংস্কৃতিকভাৱে সুৰক্ষাৰ ওপৰত বিশেষ গুৰুত্ব দি আৰ্থসামাজিক ঐতিহ্য আমি সংৰক্ষণ কৰিব পাৰোঁ তো আমি এনেকৈ 4টা ভাগত আমি গোটেই বিষয়টো আলোচনা কৰিব পাৰোঁ আৰু সমাজতাত্ত্বিক আৰু অৰ্থনৈতিকভাৱে সংবেদনশীল ভংগুৰ সম্প্ৰদায় যেনে জনজাতীয় বিভিন্ন ধৰণৰ লোক আছে তাত পাহাৰ আছে মৰুভূমি আছে উপকূলীয় অঞ্চল আছে এতিয়া আমি আমাৰ সংস্কৃতি সংৰক্ষণ ইয়াৰ বিস্তৃত অৰ্থত কেনেদৰে প্ৰচাৰ কৰিব পাৰোঁ সেই বিষয়ে বিতংভাৱে আমি আলোচনা কৰিম প্ৰাকৃতিক ঐতিহ্য সংৰক্ষণ বা সম্পদ আৰু পৰিৱেশ ভাৰতত আমাৰ বিভিন্ন ধৰণৰ ভৌগোলিক বৈচিত্ৰতা আছে আমি সেইটো জানোৱেই আৰু বিশ্বৰ ভিতৰতে আমি অনন্য যেনে আমাৰ পৰ্বত মৰুভূমি উপকূলীয় অঞ্চল নদী হ্ৰদ বিভিন্ন ধৰণৰ প্ৰাণী আৰু উদ্ভিদ আমাৰ দেশত পোৱা যায় গতিকে সম্ভৱতঃ আমি এই ক্ষেত্ৰত আমি বিশেষ স্থান লাভ কৰিব পাৰোঁ যেনে পৰ্বত মৰুভূমি উপকূলীয় অঞ্চল নদী আৰু হ্ৰদ আৰু বিভিন্ন ধৰণৰ প্ৰাণী আৰু উদ্ভিদ পোৱা যায় তাৰ কাৰণে আমি গৌৰৱ কৰিব পাৰোঁ আৰু গোৱা এনেকুৱা এটা জেগা পৃথিৱীত য'ত পৃথিৱীৰ সাগৰ সমুদ্ৰৰ তীৰপ্ৰেমীসকলৰ বাবে যথেষ্ট সৰ্বশ্ৰেষ্ঠ পৰিচিত যিটো এটা পৰ্যটন গন্তব্যস্থান হৈছে গোৱাত প্ৰায়ভাগ মানুহে পৰ্যটনৰ কাৰণে যায় তেওঁ ফুৰিবলৈ যায় টুৰিষ্ট হিচাপে যায় ৰাজস্থানৰ যিটো মৰুভূমি আছে মৰুভূমি আছে আৰু তাত প্ৰতি বছৰে ঘৰুৱা দেশীয় আৰু আন্তঃৰাষ্ট্ৰীয় পৰ্যটক আহে আৰু হাজাৰ হাজাৰ পৰ্যটক আহি তাত আকৰ্ষিত কৰে হিমালয়তো পৰ্যটন হয় আৰু তাত বিভিন্ন অভিজ্ঞতা লাভ কৰা হয় প্ৰাকৃতিক ঐতিহ্যৰ সৰ্বশ্ৰেষ্ঠ আমাৰ ৰাষ্ট্ৰীয় আমাৰ উদ্যান আছে বিভিন্ন ধৰণৰ ঐতিহ্য আছে উদ্যানসমূহ আছে আৰু বন্য জীৱৰ অভয়াৰণ্য আছে আমি কাজিৰঙাত ইউনিহৰ্ণ বা এশিঙীয়া গড় আমি দেখিবলৈ পাওঁ বা ৰণথম্বৰত আমি বাঘ বা কানহা নেশ্যনেল পাৰ্কত পাওঁ বা পেৰিয়াৰত আমি হাতী বা ভৰতপুৰত চাইবেৰিয়ান ক্ৰেন আমি দেখিবলৈ পাওঁ নিখুঁত সংখ্যা আৰু বৈচিত্ৰ আমাৰ দেশৰ উপলব্ধ প্ৰাণী আৰু উদ্ভিদৰ ইয়াতে আমাৰ এটা সুন্দৰ পৰিৱেশ সৃষ্টি হয় আৰু ই আমাৰ অন্যতম মুখ্য শক্তি আৰু এইবিলাকে আমাৰ এটা পৰ্যটনৰ ক্ষেত্ৰতে আমাক বিশেষভাৱে সহায় কৰি আহিছে কিন্তু দেখি বিদেশী পৰ্যটকৰ ক্ৰমান্বয়ে বাঢ়ি যেতিয়া আহিব যেতিয়া নিজৰ দেশত জনসংখ্যা বাঢ়ে তেতিয়া অসুবিধা হয় আৰু যেতিয়া দেখি বিদেশী এই পৰ্যটকসকলে সেই নিৰ্দিষ্ট অঞ্চলবিলাকলৈকে যোৱা আৰম্ভ কৰিব তেতিয়াহ'লে তাত বিভিন্ন ধৰণৰ
হস্তক্ষেপ আৰম্ভ হয় আৰু তাৰ পৰিস্থিতি এই বিভিন্ন ধৰণে এইটো পৰিস্থিতি তন্ত্ৰৰ বাবে প্ৰতিৰোধী প্ৰমাণিত হৈছে আৰু তাত বিভিন্ন ধৰণে ৰেগুলেশ্যন কৰিবলগীয়া হয়। বৃহৎ সংখ্যক পৰ্যটকৰ আগমনৰ ফলত কি হয়, যিটো নিজৰ ইক'চিষ্টেমত আমি শব্দ, বায়ু প্ৰদূষণ, উদ্ভিদ জীৱ জন্তু, তেওঁলোকৰ যিটো কল্যাণ, তেওঁলোকৰ বিকাশ, এই ক্ষেত্ৰত বিভিন্ন ধৰণে প্ৰভাৱিত হয় আৰু ক্ষতিগ্ৰস্ত হয়। সেয়ে বিশেষজ্ঞসকলে কৈছে যে তাত বিভিন্ন ধৰণে পৰিৱেশ প্ৰণালী আৰু পৰ্যটন কৰ্তৃপক্ষবিলাকে কাম কৰিব লাগে, যাতে এনেধৰণৰ সমস্যাৰ সন্মুখীন হ'বলগীয়া নহয়। আৰু তাতে প্ৰতিদিনে কিমান দৰ্শনাৰ্থী যাব, কিমান নাযাব, এইবিলাক নিৰ্ধাৰিত কৰিব লাগে, তাৰ অভাৰক্ৰাউডেড হ'ব নালাগে। আৰু এইটো বহুতৰ ক্ষেত্ৰত অনুশীলন কৰা হৈছে আৰু ৰন্থমবোৰ, চবাই ঠাইত ভাৰতৰ আৰু বিভিন্ন জীৱ জন্তু বা মধুপুৰ ৰাজস্থানত বাঘ চাবলৈ বছৰি বিভিন্ন ধৰণৰ পৰ্যটক আহে। পৰিৱেশ পৰ্যটনৰ লক্ষ্য হৈছে সেই ধৰণৰ দায়িত্বশীল পৰ্যটনৰ প্ৰচাৰ কৰা, যি পৰিৱেশ অনুকূল আৰু যি সূক্ষ্ম পাৰিপাৰ্শ্বিক ভাৰসাম্য ধ্বংস নকৰে। উদ্ভিদৰ মাজত সম্পৰ্ক বৃদ্ধি হ'ব আৰু প্ৰদত্ত হেবিটেল মাইক্ৰ পৰিৱেশ প্ৰণালীত আমি তাত পাম। যদি আমি আমাৰ পাৰিপাৰ্শ্বিক ঐতিহ্য সংৰক্ষণ কৰাত বিফল হওঁ, তেন্তে আমাৰ কি হ'ব, অন্যান্য সংস্কৃতি আমি এই ঐতিহ্য সংৰক্ষণ কৰিব নোৱাৰিম, কাৰণ এইবোৰ মুখ্যতঃ তেওঁলোকৰ জীয়াই থকাৰ বাবে পৰিৱেশৰ ওপৰত নিৰ্ভৰশীল। যদি পৰিৱেশ ভালে নাথাকে, সেইবোৰ জীয়াই নাথাকিব আৰু আমাৰ যিটো ঐতিহ্য সেইটো গঢ়ি নাথাকিব। যিকোনো পাৰিপাৰ্শ্বিক সন্তুলনৰ ভাৰসাম্যতাই কমৰ সম্পৰ্কসমূহ বিচলিত কৰিব আৰু যাৰ ফলত হ'ব দুৰ্যোগ আৰু পাৰিপাৰ্শ্বিক তাত বিভিন্ন ধৰণৰ দুৰ্যোগ, বিভিন্ন ধৰণৰ অসুবিধাৰ সন্মুখীন হ'ব। এই পাৰিপাৰ্শ্বিক সংবেদনশীল যিখন দেশৰ ইক'চিষ্টেমত পৰিচালনা কৰা কৰ্তৃপক্ষ থাকে, তেওঁলোকে দৰ্শনাৰ্থী আৰু টুৰ অপাৰেটৰৰ কি কৰিব লাগে, কি কৰিব নালাগে কঠোৰভাৱে তাত বলবৎ কৰিব লাগে, তাত নিৰ্দেশনা থাকিব লাগে। দৰ্শনাৰ্থীসকলক অঞ্চলটোৰ মিতব্যয়ী প্ৰাকৃতিক সম্পদৰ বিষয়ে শিক্ষিত কৰাৰ যথেষ্ট প্ৰয়োজন আছে আৰু গন্তব্যস্থান ফ্ৰেজাইল বুলি যাক বহন ক্ষমতাটো চাব লাগে। আমাৰ প্ৰাকৃতিক আৰু পাৰিপাৰ্শ্বিক এই ঐতিহ্য ইমান আশ্চৰ্যকৰ সম্পদ, যি সময়ে সময়ে লাভ কৰে, মাতৃ প্ৰকৃতিৰ দ্বাৰা পুনৰ অনা হয় আৰু দৰ্শনাৰ্থীসকলে সঁচাকৈয়ে এবাৰ পাব পাৰে জীৱনকালৰ অভিজ্ঞতা। যদিহে দৰ্শনাৰ্থীৰ আগমন পৰিৱেশ অনুকূল বহনক্ষম হয়, তেওঁলোকৰ বহনক্ষম হ'ব লাগিব, পৰিৱেশ অনুকূল হ'ব লাগিব। এতিয়া লেণ্ডশ্লাইড হৈ থাকিলে তাত দৰ্শনাৰ্থী আহিব নোৱাৰে, তাত বহনক্ষম বুলি ক'লে অত্যাধিক হ'লে তেওঁলোক আহিব নোৱাৰিব, বিভিন্ন কাৰক থাকে। প্ৰাকৃতিক ঐতিহ্য সংৰক্ষণৰ ব্যৱস্থাপনাৰ আন এটা দিশ হ'ল উৎপন্ন উপাৰ্জন, যিবিলাক দৰ্শনাৰ্থীৰ পৰা প্ৰৱেশ মাচুল হয়, আৰু সেইবিলাক যিয়ে তাৰ ব্যৱস্থাপনা কৰে তেওঁলোকক আচলতে ঘূৰাই দিব লাগে আৰু তাৰে সংৰক্ষণৰ বাবে বৈজ্ঞানিক পদ্ধতি বা পদক্ষেপ হাতত ল'ব লাগে আৰু কাম কৰিব লাগে। ইয়াৰ বাবে গৱেষণা আৰু বিকাশ খণ্ডত বিনিয়োগ কৰাৰ যথেষ্ট প্ৰয়োজন আছে, কাৰণ গৱেষণা কৰিলে তাৰ খুঁটি নাটিবিলাক ধৰা পৰিব। পৰিৱেশ পৰ্যটনৰ গন্তব্যস্থান যাতে তেওঁলোকৰ সঠিক যন্ত্ৰ প্ৰসাৰ আৰু পাৰিপাৰ্শ্বিক স্বাস্থ্য নিশ্চিত কৰিব পাৰে, এইটো খুব ডাঙৰ কথা। পাৰিপাৰ্শ্বিক স্বাস্থ্য নিশ্চিত কৰিব পাৰিব লাগিব। আমি ৰাষ্ট্ৰীয় উদ্যানসমূহৰ পৰিৱেশ পৰ্যটন আৰু ব্যৱস্থাপনাৰ ফলত আমি মডেলবোৰৰ প্ৰতিলিপি আমি আমেৰিকা যুক্তৰাষ্ট্ৰ বা দক্ষিণ আফ্ৰিকা বা বিভিন্ন দেশৰ আমি অনুকৰণ কৰিব পাৰোঁ আৰু আমাৰ পৰিস্থিতি সাপেক্ষে আমি তাত প্ৰয়োজনীয় ব্যৱস্থা হাতত ল'ব পাৰোঁ। ঐতিহাসিক ঐতিহ্য সংৰক্ষণ, পুৰাতাত্ত্বিক স্থান আৰু স্মাৰক হ'ব। বিভিন্ন ধৰণৰ পুৰাতাত্ত্বিক স্থান আছে, ঐতিহাসিক স্থান আছে, দেখিবলৈ পাম। ভাৰতৰ ঐতিহাসিক ঐতিহ্য কেৱল বিভিন্ন ধৰ্মৰ বাবে সমৰ্পিত বুলি এনেকৈ আমি ক'ব নোৱাৰোঁ। আমাৰ বিভিন্ন ইয়াৰ লগতে পুৰাতাত্ত্বিক স্থান, শিলঘটা, গুহা, প্ৰসাদ, ভেলী, ঘৰ আৰু জীৱন্ত ঐতিহ্য শতিকা জুৰি বিকশিত হৈছে বিভিন্ন ক্ষেত্ৰত। শিলঘটাৰ ক্ষেত্ৰত যিটো ৰক কাট কেভ আছে বা বিভিন্ন ধৰণৰ প্ৰসাদ আছে, ভেলী আছে, ঘৰ আছে। ঐতিহাসিক ধ্বংসাৱশেষ আৰু স্থায়ী স্মাৰকৰ ক্ষেত্ৰত সাংস্কৃতিক ঐতিহ্য বহলভাৱে আমি নিম্নলিখিত লক্ষ্য কৰিব পাৰোঁ, যাক আমি যেনেকৈ ভাগ কৰিব পাৰোঁ প্ৰাগ ঐতিহাসিক অৱস্থিত প্ৰি হিষ্টৰিক ৰিমেইনছ যিবিলাক আছে আগত, প্ৰাগ ঐতিহাসিক আৰু প্ৰাৰম্ভিক ঐতিহাসিক স্থানসমূহ
য'ত নেকি প্ৰি হিষ্টৰিক আৰু আৰ্লি হিষ্টৰিক আমাৰ চাইট আছে। ধৰ্মীয় অট্টালিকা যিবিলাক ৰিলিজিয়াছ এডিফিচ আছে, মেগালিথিক মেগালিথিক যিবিলাক ৰিমেইন আছে সেই যুগৰ শিলকটা গুহাসমূহ, বিভিন্ন ধৰ্মৰ মন্দিৰ থাকিব পাৰে, মছজিদ আৰু সমাধিবিলাক, প্ৰসাদ, হাভেলি, ঘৰ আৰু বাগিচা আৰু বিভিন্ন ধৰণৰ অট্টালিকা। যিবিলাক আমি শ্ৰেণী বিভাজন পালোঁ, কিন্তু এই শ্ৰেণী বিভাজন একেবাৰে পাৰফেক্ট নহয়। আমি আমাৰ সুবিধাৰ কাৰণে আমি আলোচনা কৰিছোঁ ইয়াতে বেছিভাগ স্মাৰক দৰ্শন আগ্ৰহৰ কাৰণে কৰা হৈছে, আৰু কিছুমান জীৱিত সংস্কৃতিৰ অংশ মানুহে উপাসনা স্থান হিচাপে ব্যৱহাৰ কৰে। যেনে আমি যদি জীৱিত বুলি কওঁ, জীৱিত বুলি কোৱাৰ লগে লগে আমাৰ জীৱিত কালচাৰৰ শ্ৰেণীত আমাৰ পুৰীৰ মন্দিৰৰ কথা, পুৰী জগন্নাথ মন্দিৰৰ শ্ৰী ভগৱান প্ৰভু জগন্নাথ মন্দিৰৰ কথা আমি ক'ব পাৰোঁ, দিল্লীৰ জামা মছজিদৰ কথা আমি ক'ব পাৰোঁ। তাৰপিছত মইনুদ্দিন ইন চিস্তি আৰু নিজামুদ্দিন ইন আউলিয়াৰ য'ত সমাধি আছে, আমি তাকো অন্তৰ্ভুক্ত কৰিব পাৰোঁ, আৰু বিভিন্ন আমি তাত অন্তৰ্ভুক্ত কৰিব পাৰোঁ। আৰু ইয়াৰ কাৰণে আমাক এটা পৃথক সংৰক্ষণৰ প্ৰয়োজন আছে। এইবোৰ সন্দৰ্ভত আমি যদি ক'ব যাওঁ, চিকিৎসকে শ্ৰী কৃষ্ণ মেননে এটা সুন্দৰভাৱে তেওঁ এটা আলোচনা কৰিছে আৰু এটা প্ৰবন্ধ আগবঢ়াইছে। ভাৰতৰ সাংস্কৃতিক পৰ্যটনৰ দ্বিধা ঐতিহাসিক ঐতিহ্যৰ সুৰক্ষাৰ বাবে সমগ্ৰ বিশ্বতে নিৰ্মাণ কৰা হয়। সাংস্কৃতিক আৰু সম্পত্তি সুৰক্ষাৰ বাবে আমি যদি চাব যাওঁ, সংস্কৃতি সুৰক্ষাৰ কাৰণে বা সম্পদ সুৰক্ষাৰ কাৰণে, সংস্কৃতি আৰু সম্পত্তি সুৰক্ষাৰ কাৰণে বিভিন্ন কাম কৰিবলগীয়া হৈছে, আৰু তাৰ কাৰণে 1809 চনত আইন প্ৰণয়ন কৰা হৈছিল। আৰু সেইখন আইন ফ্ৰান্সত এখন প্ৰথম দেশ আছিল, আৰু প্ৰথম তেওঁলোকে এই আইন প্ৰৱৰ্তন কৰিছিল। ভাৰতে তাৰ পিছে ভাৰতীয় বহি থকা নাই। ভাৰতীয় তাৰপিছত 1878 চনত ভাৰতীয় ট্ৰেজাৰ ট্ৰেভ আইন প্ৰণয়ন কৰিছিল, যাতে এইবিলাক সুৰক্ষিত হয়, সংৰক্ষিত হয়। গ্ৰীচে 1887 চনত আইন এখন প্ৰণয়ন কৰিছিল, য'ত নেকি এই খনন আৰু সম্পত্তিৰ ওপৰত এই আইনখন প্ৰযোজ্য হৈছিলে। আৰু 1897 চনত ইজিপ্তে খনন নিয়ন্ত্ৰণৰ বাবে এখন আইন পাছ কৰিছিল। পুনৰ ভাৰতে কৰিছিল 1878, আৰু পুনৰ 1904 চনত এখন আইন প্ৰৱৰ্তন কৰিছিলে। ভাৰতত প্ৰাচীন স্মাৰক সংৰক্ষণ আইন গৃহীত হৈছিল। স্মাৰকসমূহৰ সংৰক্ষণ, খনন, পুৰাকীৰ্তি সুৰক্ষা আৰু নিয়ন্ত্ৰণ, এইখিনি লৈ পেলাই আইন প্ৰণয়ন কৰা হৈছিল। কাৰণ আইন যদি নাথাকে, মানুহে যধে মধে এইবিলাক ধ্বংস কৰিব আৰু তাৰ সুৰক্ষাৰ কাৰণে কোনো ব্যৱস্থা নল'ব। ভাৰতীয় পুৰাতাত্ত্বিক জৰীপ 1861 চনত স্থাপিত হৈছিল, আৰু তেওঁলোকে বিভিন্ন কাৰ্যসূচী হাতত লৈছিল, বিভিন্ন ধৰণে তেওঁলোকে দায়বদ্ধতা পালন কৰিছিল, তেওঁলোকে গুৰুত্ব বুজি বিভিন্ন ধৰণে তেওঁলোকে কাম কৰিছিল, আৰু বিভিন্ন ধৰণৰ তাত ঘোষণা কৰা হৈছিল। 1951 বৰ্ষত বিভিন্ন ধৰণে ৰাষ্ট্ৰীয় গুৰুত্ব অনুসৰি ঐতিহাসিক স্মাৰক ভাৰত চৰকাৰে প্ৰৱৰ্তন কৰিছিল। আৰু এই ASI হৈছে দুটা কেন্দ্ৰীয় আইনৰ কাৰ্যকৰী সংস্থা, আৰু সেই সংস্থা দুটা হ'ল প্ৰাচীন স্মাৰক আৰু পুৰাতাত্ত্বিক স্থান আৰু অৱশিষ্ট আইন। সেইখন আইন আছিল 1958 চনত, আৰু এখন দ্য এণ্টিকুইটিজ এণ্ড আৰ্ট ট্ৰেজাৰ এক্ট, সেইখন হৈছিল 1972 চনত। কেন্দ্ৰীয়ভাৱে সুৰক্ষিত স্মাৰক আৰু স্থানৰ মুঠ সংখ্যা আমাৰ যদি আমি চাব যাওঁ, লেটেষ্ট ডাটা মতে 3517টা জেগা চিনাক্ত কৰা হৈছে কেন্দ্ৰীয়ভাৱে সুৰক্ষিত স্মাৰক আৰু স্থানত। তাৰপিছত পুৰাতত্ত্ব এক সমন্বয় বিষয় হোৱাৰ বাবে ভাৰতৰ আন ৰাজ্যসমূহে একেধৰণে আইন প্ৰণয়ন কৰিছিল। কেন্দ্ৰীয় আইন আৰু সুৰক্ষিত স্মাৰক আৰু পুৰাতাত্ত্বিক ওপৰত আধাৰিত যিবোৰ আছে, আৰু সেইবোৰ 100 বছৰতকৈ যদি বেছি সময় হৈছে তেওঁলোকৰ অস্তিত্ব আছে, সেইবিলাক ইয়াৰ ভিতৰত ধৰা হৈছে। আৰু যিবিলাক আমি দেখিছোঁ যে কলা সংস্কৃতি, আৰু সেইবিলাকৰ বাবে 75 বছৰ হ'লে সেই আইনৰ হিচাপত প্ৰাচীনতা হিচাপে ঘোষণা কৰা হ'ব।
বিশ্ব ঐতিহ্যৰ আমি তালিকা এখন পাম আমি এখন ৱৰ্ল্ড হেৰিটেজ লিষ্ট আমি ইয়াতে পাম ৱৰ্ল্ড হেৰিটেজ লিষ্ট আমি যদি চাব যাওঁ এই লিষ্টখনত বিশ্ব ইউনেস্কোৰ সাধাৰণ সন্মিলন হৈছিল আৰু সেই সন্মিলন হৈছিল 1972 চনত আৰু এটা প্ৰস্তাৱ গ্ৰহণ কৰা হৈছিল আৰু ইয়াতে বিশ্ব সাংস্কৃতিক আৰু প্ৰাকৃতিক ঐতিহ্য সংস্থা জন্ম দিয়া হৈছিল আৰু এই যিখন মঞ্চ আছিল এই মঞ্চৰ উদ্দেশ্য আছিল বিশ্ব ঐতিহ্য নিৰ্মাণ কৰা বিশ্ব ঐতিহ্য ৱৰ্ল্ডলৈকে গৈছে তাৰ উদ্দেশ্য আছিল ৱৰ্ল্ড হেৰিটেজৰ কথা চিন্তা কৰা হৈছিল স্থান আৰু স্মাৰকসমূহ তালিকাভুক্ত কৰা সদস্য দেশসমূহ বিভিন্ন যিবিলাকে স্থান প্লেচ আৰু স্মাৰকসমূহ চিনাক্ত কৰিছে অন্তৰ্ভুক্ত কৰা সদস্য দেশসমূহ যাৰ সুৰক্ষা হৈছে মানৱ জাতিৰ চিন্তা সন্মিলন বিশ্ব ঐতিহ্যৰ সংজ্ঞা দিয়া হৈছিল আৰু বিশ্ব ঐতিহ্যৰ এখন তালিকা আঁকিছিল য'ত 378টা সাংস্কৃতিক সাহিত্য অন্তৰ্ভুক্ত কৰিছিল তাৰে ভিতৰত ভাৰতৰ 16টা সাংস্কৃতিক স্থান আৰু 4টা প্ৰাকৃতিক স্থান চিনাক্ত কৰিছিল ভাৰতৰ 16টা আৰু 4টাই সেই তালিকাত স্থান পাইছিল এই চাইটসমূহ আন্তৰ্জাতিক আৰু ঘৰুৱা পৰ্যটকৰ বাবে বিভিন্ন ধৰণৰ তাৰকাক আকৰ্ষণ কৰিছিল বিভিন্ন ধৰণৰ লোক ইয়াতে আহিছিল আৰু সুৰক্ষা দিয়া যথেষ্ট প্ৰয়োজন আছে নিশ্চিতভাৱে এইবিলাক সুৰক্ষিত কৰিব লাগিব সুৰক্ষিত কৰি ৰাখিবই লাগিব পৰৱৰ্তী কালৰ বাবে এই সাংস্কৃতিক বৈশিষ্ট্যবোৰৰ সংৰক্ষণ কৰা আৰু পৰিচালনা কৰাৰ অনুমতি দিয়া আৰু এই স্থানবোৰৰ দৰ্শন নিয়ন্ত্ৰণ কৰে যাতে অত্যাধিক ডিজিটেল পৰ্যটকে প্ৰৱেশ কৰিব নালাগে তো মূল কথাটো হৈছে ইয়াত সংৰক্ষণ কৰিব লাগে ইয়াত খুব বেছি মানুহৰ জনসমাগম হ'ব নোৱাৰে কাৰণ তাৰ পৰিৱেশ বিনষ্ট হ'ব পাৰে তাৰ কাৰণে বিভিন্ন ধৰণৰ নিয়ন্ত্ৰণৰ প্ৰয়োজন আৰু আমি সেইকাৰণে দেখিব পাওঁ যে বহুত জেগাত আমি যদি যাওঁ তাত আমাক কিছুমান বস্তু চুবলৈ দিয়া নহয় তাত লিখা থাকে চুলে জৰিমনা ভৰিব লাগিব কাৰণ যদি প্ৰত্যেকজন মানুহে তাক চুই যায় এই নিশ্চয় অনিষ্ট হ'ব বা নষ্ট হৈ যোৱাৰ সম্ভাৱনা থাকে প্ৰশান্ত মহাসাগৰীয় এছিয়া ভ্ৰমণ সংস্থাৰ দ্বাৰা আয়োজিত 1979 চনত পৰ্যটন আৰু ঐতিহ্য সন্মিলন এখন হৈছিল আৰু এই ক্ষেত্ৰত সহযোগিতাৰ বাবে পৰ্যটন উদ্যোগৰ উদ্বেগ আৰু আকাংক্ষা প্ৰতিফলিত কৰে এই যিখন প্ৰশান্ত মহাসাগৰীয় এছিয়া ভ্ৰমণ সংস্থাৰ দ্বাৰা আয়োজিত এখন সন্মিলন হৈছিল আৰু এই সন্মিলনত বিভিন্ন কথা আলোচনা কৰা হৈছিল আৰু স্মাৰক সংৰক্ষণৰ মুখ্য সমস্যাবিলাক তাত আলোচনা কৰা হৈছিল যিবিলাক সমস্যা স্মাৰকবিলাক যে মেইন প্ৰব্লেমছ ইন কনজাৰ্ভেশ্যন অফ মনুমেণ্টছবিলাক যাতে আমি কনজাৰ্ভ কৰিব নোৱাৰাৰ কিছুমান সমস্যা আছে আৰু সেইবিলাক ইয়াতে কোৱা হৈছে 1 নম্বৰতে স্মাৰকসমূহ আৰু সেইবোৰ সংৰক্ষণ কৰা সঞ্চয়ৰ গুৰুত্ব সম্পৰ্কে সাধাৰণ ৰাইজৰ মাজত সজাগতা স্থানীয় লোক তেওঁলোকৰ সজাগতাৰ অভাৱৰ কাৰণে যাক আমি বহুত কালচাৰেলি ছ'চিয়েলি ৰিচ বা হেৰিটেজ বুলি যাক আমি কওঁ তেনেকুৱা বস্তু ধ্বংস কৰা হৈছে তেওঁলোকৰ অজ্ঞতা বা অসহযোগৰ কাৰণে স্থানীয় লোকসকলে যদি তাক স্থানীয় লোকসকলে প্ৰত্যক্ষ কৰে বা তাক প্ৰথমতে তেওঁলোকে ব্যৱহাৰ কৰে বা তেওঁলোকে সংৰক্ষণ কৰিব পাৰে তেওঁলোকে ধ্বংস কৰিব পাৰে পৰ্যাপ্ত আন্তঃগাঁথনি আৰু জনসংযোগ এইবিলাক সংৰক্ষণ কৰিবৰ কাৰণে যিবিলাক আন্তঃগাঁথনি লাগে যিবিলাক ইনফ্ৰাষ্ট্ৰাকচাৰ লাগে যিবিলাক ব্যৱস্থা লাগে সেইবিলাকৰ অভাৱ আছে আৰু সেইবিলাক চোৱা চিতা কৰিবৰ কাৰণে যিবিলাক মানুহ লাগে সেইবিলাক মানুহৰো অভাৱ আছে তাৰ ফলত আমি যদি ক'ব যাওঁ সেই ব্যৱস্থাটো বিভিন্ন ধৰণে অসুবিধাৰ সন্মুখীন হৈছে স্থানীয় নাগৰিক কৰ্তৃপক্ষৰ উদাসীনতা এইটো এটা সাংঘাতিক কথা যে তাৰ যিবিলাক লোকেল মানুহ আছে স্থানীয় মানুহ আছে তেওঁলোকে এই ক্ষেত্ৰত উদাসীন তেওঁলোকৰ যেনেকৈ কৰিব লাগে তেওঁলোকৰ যেন চাবই নাই আৰু তাৰ ফলত এইবিলাক ধ্বংসৰ পথলৈ গুচি গৈছে দৰ্শনাৰ্থী পৰ্যটকৰ দ্বাৰা ক্ষতি আৰু বিকৃতি দৰ্শনাৰ্থী বা পৰ্যটক যিমানেই আমি ৰেগুলেট নকৰোঁ কিয় ইণ্টেনশ্যন যদি উদ্দেশ্য যদি ভাল নাথাকে বা জ্ঞান যদি নাথাকে বা সজাগতা নাথাকে তাৰ ফলত বিভিন্ন ধৰণে ক্ষতিগ্ৰস্ত হ'ব পাৰে এই সম্পদসমূহ আৰু এই সম্পদসমূহৰ
বিকৃতিকৰণ কৰা হ'ব পাৰে। এইবিলাক বিভিন্ন ধৰণৰ সমস্যা। আৰু এটা সমস্যা আমি ক'ব পাৰোঁ যে চৰকাৰী আৰু বেচৰকাৰী সংস্থাসমূহৰ মাজত সমন্বয়। নিশ্চিতভাৱে চৰকাৰী সংস্থা আৰু বেচৰকাৰী সংস্থাৰ মাজত সমন্বয় সদায় অভাৱ থাকে। চৰকাৰীভাৱে চৰকাৰী, বেচৰকাৰীভাৱে বেচৰকাৰী। চৰকাৰীৰ এই কামৰ স্পৃহা আৰু বেচৰকাৰী কামৰ স্পৃহাৰ মাজত পাৰ্থক্য আছে। তাৰ ফলত এটা সমন্বয়ৰ অভাৱ পৰিলক্ষিত হোৱা দেখা যায়। যদি সমন্বয় নাথাকে, এইবিলাক বস্তু জীয়াই ৰখা বা বৰ্তাই ৰখাটো যথেষ্ট কঠিন হয়। ইয়াৰ পিছতে উপলব্ধ বিশেষজ্ঞতা, তো এভেইলেবল এক্সপাৰ্টাইজ। এইবিলাক কৰিবৰ কাৰণে আমি এক্সপাৰ্টাইজ কিয়ে এইবিলাক কাম কৰিব, যিয়ে সংৰক্ষণত সহায় কৰিব, যিয়ে বচাই ৰখাত সহায় কৰিব, সেইবিলাকৰ ভিতৰত যদি আমি চাব যাওঁ, এই কামটো কৰিবলৈ খুব কম সংখ্যক সংস্থাই ইয়াক সঠিক কাৰ্যকৰী দক্ষতাৰ সুবিধা, সংবেদনশীলতা, মেৰামতি, তত্ত্বাৱধান, বিকাশৰ ব্যাপক ব্যৱস্থাপনা স্মাৰকসমূহ লাভ কৰে। আৰু ইয়াতে আমি যদি চাব যাওঁ, তেতিয়াহ'লে আমি দেখিম যে ইয়াত কিছুমান এজেঞ্চি আছে আৰু এই সংস্থা আছে, আৰু সেই সংস্থাবিলাকৰ আমি নাম ল'ব পাৰোঁ। এইবিলাক কৰাৰ ক্ষেত্ৰত ভাৰতীয় পুৰাতাত্ত্বিক জৰীপ, যাক আমি ASI বুলি কওঁ, ভাৰতীয় পুৰাতাত্ত্বিক জৰীপ, তেওঁলোকে জৰীপ চলায়, তেওঁলোকে খনন কৰে, তেওঁলোকে বিভিন্ন ধৰণে অনুসন্ধান কৰে। ৰাজ্যিক পুৰাতত্ত্ব বিভাগ আৰু সংগ্ৰহালয়, ৰাজ্যিক পুৰাতত্ত্ব বিভাগ বুলি এটা আৰ্কিঅলজিকেল ডিপাৰ্টমেণ্ট আছে, তেওঁলোকৰ সংগ্ৰহালয় আছে, কাৰণ সেইবিলাক ৰাখিব লাগিব, তাত সংগ্ৰহ কৰি ৰাখিব লাগিব, তাত মানুহৰ মাজত নিবৰ কাৰণে তাক সংগ্ৰহ কৰি ৰাখিব, মানুহক জনাব লাগিব, বুজাব লাগিব যে সেইবিলাক তেনেকুৱা সাংস্কৃতিক বা ঐতিহ্য থকা বস্তু বা পৌৰাণিক বস্তু। সংৰক্ষণৰ বাবে ৰাষ্ট্ৰীয় গৱেষণাগাৰ, তো গৱেষণা এইটো লক্ষ্ণৌত আছে, আৰু তেওঁলোকে তাৰ পৰা গৱেষণা কৰে আৰু তাৰ পৰা বিভিন্ন ধৰণে সংৰক্ষণৰ উপায় উদ্ভাৱন কৰে। ইণ্ডিয়ান নেশ্যনেল ট্ৰাষ্ট ফৰ আৰ্ট এণ্ড কালচাৰেল হেৰিটেজ বুলি এটা সংস্থা আছে। হিন্দুস্তান টেৰিটৰিয়েল ট্ৰাষ্ট অফ বিলাস নামৰ এটা সংস্থা আছে, তেওঁলোকে এই দিশত কাম কৰে। সাংস্কৃতিক সংৰক্ষণ আৰু পুনৰুদ্ধাৰৰ অধ্যয়নৰ বাবে আন্তৰ্জাতিক কেন্দ্ৰ সম্পত্তি, তো অকল এইটোৱে স্থানীয়ভাৱে নহয়, আন্তঃৰাষ্ট্ৰীয়ভাৱে আন্তৰ্জাতিকভাৱেও ইয়াৰ ৰক্ষণাবেক্ষণ দিয়াৰ কাৰণে চিন্তা কৰা হয়। আৰু এইবিলাক তাৰ ভিতৰত এটা ইটালীৰ ৰোমত যিটো নেশ্যনেল ট্ৰাষ্ট ফৰ অফ ইংলেণ্ড, আৰু ৰাষ্ট্ৰীয় সংগ্ৰহালয় দিল্লী, আৰু ৰাষ্ট্ৰীয় সংগ্ৰহালয় যিটো নেশ্যনেল আমাৰ মিউজিয়াম আছে, এইটো দিল্লীত আছে। তাতো বিভিন্ন ধৰণে ইয়াৰ সংৰক্ষণৰ ব্যৱস্থা কৰা হৈছে। এতিয়া যদি আমি চাব যাওঁ, দৰ্শনাৰ্থীৰ সংখ্যা ব্যৱস্থাৰ প্ৰতি লক্ষ্য ৰাখি আমি কাম কৰিব লাগে। দৰ্শনাৰ্থী যদি বেছি হয়, তেতিয়াহ'লে তাৰ ৰেগুলেট কৰে, কম হৈ যদি তাত কোনো কথা নাই। স্মাৰক স্থান আৰু সেইবোৰ ভ্ৰমণ সঠিকভাৱে নিয়ন্ত্ৰণ আৰু পৰিচালনা কৰে। এতিয়া মূল কথা হৈছে কি, তাৰ স্থান যিবিলাকত মানুহ যায় সেইবিলাক সঠিকভাৱে নিয়ন্ত্ৰণ কৰিব লাগে, তাক পৰিচালনা কৰিব, তাত যাতে বিভিন্ন ধৰণৰ বেয়া পৰিৱেশৰ সৃষ্টি নহয়, অভাৰ ক্ৰাউডেড নহয়, আৰু পৰিৱেশ বিনষ্ট নহয়, তাৰ কাৰণে নিয়ন্ত্ৰণ আৰু পৰিচালনা কৰিব লাগে। দৰ্শনাৰ্থী আৰু পৰ্যটকসকলৰ এই সাংস্কৃতিক সম্পত্তিবোৰ মেনেজাৰ আৰু গাইডসকলৰ দ্বাৰা শিক্ষিত কৰা উচিত। তেওঁলোকক মেনেজাৰবিলাকৰ দ্বাৰা গাইডবিলাকৰ দ্বাৰা শিক্ষিত কৰিব লাগে, কাৰণ তেওঁলোকে এটা দায়িত্বশীল আচৰণ কৰিব লাগে। আৰু যিবিলাক লোকে স্মাৰকসমূহৰ ভিতৰলৈ যাব খোজে, তেওঁলোকক পাৰিলে অনুমতি দিয়াৰ ব্যৱস্থা কৰিব লাগে, যাতে তেওঁলোকে দেখিবলৈ পায়। এইটো বৰ অনুকৰণীয়, আৰু আমি এই সফলতাৰ পৰা ধাৰণা অন্তৰ্ভুক্ত কৰি আমাৰ নিজৰ পদ্ধতি প্ৰস্তুত কৰিব পাৰোঁ। ঐতিহ্য ব্যৱস্থাপনাৰ আৰ্হি, এই স্মাৰকসমূহৰ পৰা প্ৰৱেশ মাচুল হিচাপে সংগ্ৰহ কৰা, এই স্মাৰকসমূহৰ সংৰক্ষণ কাৰ্যকলাপ একো ৰাখিব লাগে। যিবিলাক প্ৰৱেশ মাচুল লোৱা হয় পৰ্যটকৰ পৰা, সেইখিনি যাতে এই স্মাৰকসমূহ সংৰক্ষণ কৰিব পাৰি, তাৰ কাৰণে টকাখিনি ঘূৰাই দিব লাগে, আৰু তেওঁলোকে কাম কৰি পেলাই এই ব্যৱস্থাটো যাতে কৰিব পাৰে। আগ্ৰাত আমি দেখিব পাইছোঁ বিখ্যাত তাজমহল আছে, আৰু তাৰ পৰিৱেশ প্ৰদূষণৰ ভাবুকি আহিছে, আৰু তাত বাহ্যিক প্ৰদূষণকাৰী আৰু ক্ষতিকাৰক কাৰকৰ প্ৰতি এই স্মাৰকসমূহ সংবেদনশীল য'ত বায়ু, শব্দ, পানী প্ৰদূষণ বা পৰ্যটনৰ ইতিবাচক অৰ্থনৈতিক কাৰ্যকলাপ নেতিবাচক কৰে। যদি আমি তাত বন্ধ কৰোঁ, তেতিয়াহ'লে অৰ্থনৈতিক বিপৰ্যয়। যদি আমি বন্ধ নকৰোঁ, তেতিয়াহ'লে তাত বিভিন্ন ধৰণৰ পৰিৱেশ বিনষ্ট হ'ব প্ৰদূষণৰ যোগেদি। বৃহৎ সংখ্যক ঐতিহাসিক স্মাৰক ঘৰ আৰু অট্টালিকা ভাৰতীয় পুৰাতাত্ত্বিক জৰীপ আৰু ৰাজ্য চৰকাৰৰ দ্বাৰা
সুৰক্ষিত স্মাৰকসমূহৰ তালিকা সংস্থাসমূহ অধীনত ঘোষণা কৰা হোৱা নাই। যদিও আছে এই সংস্থাসমূহৰ অধীনত তেনেধৰণে কোনো ঘোষণা কৰা হয়। এইবোৰ মানুহ আৰু বাণিজ্যিক স্বাৰ্থৰ দ্বাৰা নিয়মীয়াভাৱে লুণ্ঠন কৰা হৈছে। ইয়াত কি কৰা হৈছে, মানুহবিলাকে তেওঁলোকে নিজৰ ব্যৱসায়িক উদ্দেশ্য আগত ৰাখি তেওঁলোকে লুণ্ঠন কৰিছে, সম্পত্তি ধ্বংস কৰিছে, তেওঁলোকে বিভিন্ন ধৰণে ধ্বংস কৰিছে। আমি যদি চাব যাওঁ, তেওঁলোকে শিল, দুৱাৰ, আলংকাৰিক মোটিভ আৰু ভাস্কৰ্য উলিয়াই বিক্ৰী কৰা, সূতাবিলাক উলিয়াই তেওঁলোকে বিক্ৰী কৰে। আমি যদি চাব যাওঁ ৰাজস্থান আৰু গুজৰাটৰ ঘৰবোৰ যাৰ দুৱাৰ আৰু খিৰিকী উলিয়াই দিয়া হৈছে। তাৰ ঘৰ দুৱাৰবিলাক এই হেৰিটেজ চাইট বা কালচাৰেল চাইটৰ দুৱাৰ খিৰিকীবিলাক উলিয়াই দিয়া হৈছে আৰু এণ্টিক হিচাপে তাক এণ্টিক মানে যিটো দুৰ্লভ সেই হিচাপে তাক বিক্ৰী কৰা হৈছে। এই প্ৰক্ৰিয়াটোত ঘৰৰ তললৈ টানি অনা হৈছে, বিভিন্ন ধৰণৰ ঘৰৰ কাৰণ তাত ক্ষতিগ্ৰস্ত হৈছে। ইয়াত প্ৰচেষ্টাসমূহ স্থানীয় সংস্থা, স্বেচ্ছাসেৱী সংস্থা আৰু স্থানীয় লোকসকলে সম্প্ৰসাৰিত কৰাৰ জৰুৰী প্ৰয়োজন। তেওঁলোকে অসাধু ব্যৱসায়ৰ পৰা বচাবলৈ সুৰক্ষামূলকভাৱে হাত আগবঢ়াব লাগিব। কাৰণ স্থানীয় লোকসকল সদায় আগত থাকে, স্থানীয় লোকসকলে প্ৰচেষ্টা ল'ব লাগিব আৰু তাত যিবিলাক স্বেচ্ছাসেৱী সংস্থা আছে সেইবিলাক ইয়াতো সহায় কৰাব লাগিব যাতে তাৰ উন্নয়ন হয়। সংৰক্ষণ আৰু সংৰক্ষণ আমি যদি এতিয়া চাব যাওঁ, আমি দেখিম যে কনজাৰভেশ্যন এণ্ড প্ৰিজাৰ্ভেশ্যন অফ আৰ্টিষ্টিক এণ্ড কালচাৰেল হেৰিটেজ, শৈল্পিক আৰু সাংস্কৃতিক যিটো আমাৰ ঐতিহ্য আছে তাক আমি সংৰক্ষণ কেনেধৰণে কৰিম। আমি বিভিন্ন ধৰণৰ বিন্দুত উপনীত হ'ব পাৰোঁ আৰু আমি বিভিন্ন ধৰণে আমি বজাৰ আমি ব্যৱহাৰ কৰিব পাৰোঁ। ভাৰতৰ এক সাংস্কৃতিক গন্তব্যস্থান। ভাৰতৰ বিভিন্ন ধৰণৰ মানুহ ইয়াত আহে। আমাৰ দেশলৈ অহা পৰ্যটক হিচাপে জনা যায় নিম্নলিখিত ৰূপত আমাৰ শৈক্ষিক আৰু সাংস্কৃতিক অভিব্যক্তিবোৰ চাবলৈ আহে। তো আমাৰ সাংস্কৃতিক, শৈক্ষিক, ৰিলিজিয়াছ বা অন্যান্য যিবিলাক অভিব্যক্তি আছে তেওঁলোকে চাবলৈ আগ্ৰহী। স্থাপত্য ধ্বংস কৰে, এই যিবিলাক স্থাপত্য আছে, যিবিলাক আৰ্কিঅলজিকেল আমাৰ ৰিলিক্স আছে, সেই ধ্বংস সেইবিলাক তেওঁলোকে চাবলৈ আহে। ভাস্কৰ্য মন্দিৰ, য'ত নেকি স্কাল্পচাৰ বা আমি টেম্পলছ বুলি কওঁ, কেনেধৰণে বনাইছে, তাৰ কলা, তাৰ কৌশল, তাৰ মেটেৰিয়েল ইউজ, কোনে বনাইছে সেইবিলাক অনুসন্ধান কৰিবলৈ অহা হয়। চিত্ৰবোৰ, তাত বিভিন্ন ধৰণৰ চিত্ৰ আছে, বিভিন্ন ধৰণৰ পেইণ্টিংছ আছে, সেইবিলাক চাবলৈও মানুহ তাত প্ৰৱেশ কৰে। তাৰপিছত লোকসংগীত, বিভিন্ন ধৰণৰ আমাৰ ফক মিউজিক আছে, সেই বিষয়ে বিভিন্ন ধৰণে আমাৰ মানুহবিলাক তাত ব্যস্ত হয়। তাৰপিছত আমি দেখিম মেলা উৎসৱ, তাত বিভিন্ন ধৰণৰ মেলা হয়, তাত বিভিন্ন ধৰণৰ উৎসৱ হৈছে, ফেয়াৰ এণ্ড ফেষ্টিভেলছ। ফেয়াৰ এণ্ড ফেষ্টিভেলত বিভিন্ন দেশৰ বিভিন্ন ৰাজ্যৰ মানুহ তাত যোগদান কৰে আৰু তাৰ পৰা তেওঁলোকে আদান প্ৰদান বা তাৰ পৰা তেওঁলোকে যিটো আমি ক'ব খোজোঁ তেওঁলোকে তাৰ পৰা উৎসাহ উদ্দীপনা লাভ কৰে। ৰীতি নীতিৰ কথা আছে, ৰীতি নীতিবিলাকক কেনেধৰণে পালন কৰা হ'ব, কি ৰীতি পালন কৰা হ'ব, কি নীতি পালন কৰা হ'ব, কেনেকৈ চলিব লাগিব। তাৰপিছত আমি সাহিত্য আৰু কলাৰ কথা ক'ব পাৰোঁ। সাহিত্য আৰু কলা, সাহিত্য লিটাৰেচাৰ আৰু আমি যদি চাওঁ লিটাৰেচাৰ, সাহিত্য আৰু কবিতা, লিটাৰেচাৰ আৰু পয়েট্ৰি। সাহিত্য বেলেগ ফালে যায়, কবিতা বেলেগ ফালে যায়। হস্তশিল্প, সেই সময়ত হেণ্ডিক্ৰাফ্টছৰ প্ৰচুৰ প্ৰচলন বা ব্যৱহাৰ আছিলে আৰু মানুহে নিজৰ প্ৰয়োজনখিনি হস্তশিল্পৰ যোগেদি উৎপাদন কৰি ল'বলৈ সক্ষম হৈছে। কুইজিন আৰু আমাৰ জীৱনশৈলী, যিটো আমাৰ খাদ্য আৰু আমাৰ লাইফষ্টাইল, আমি কেনেধৰণে জীয়াই থাকোঁ, কি খাদ্য খাওঁ, কেনেধৰণে জীয়াই থাকোঁ। যদিও দৰ্শনীসকলক আমাৰ পৰিৱেশ পৰ্যবেক্ষণ বুজিবলৈ আৰু আনকি অংশগ্ৰহণ কৰিবলৈ স্বাগতম জনোৱা হয়, উদযাপন কিন্তু আমাৰ ঐতিহাসিক প্ৰভাৱিত হোৱাৰ পৰা সুৰক্ষিত কৰা উচিত দৰ্শনাৰ্থী জীৱনশৈলীৰ চিন্তা। আন্তৰ্জাতিক পৰ্যটকসকলৰ মাজত অত্যন্ত জনপ্ৰিয় আমাৰ বেছিভাগ মেলা আৰু উৎসৱ এতিয়া লাহে লাহে বাহিৰৰ পৰ্যটকৰ অত্যাধিক প্ৰবাহৰ দৰে এই বিদ্যমান হৈছে। যে আগতে আমাৰ স্থানীয় লোকসকলে বিভিন্ন ধৰণৰ উৎসৱ পাৰ্বণ বা মেলালৈ গৈছিল আৰু পৰৱৰ্তী কালত বিদেশী পৰ্যটকসকলে তাত আহি উপস্থিত হয় আৰু তেওঁলোকে বিভিন্ন ধৰণে বিভিন্ন সংস্কৃতিলৈকে তেওঁলোকে আহে। ৰাজস্থান
ইয়াৰে বহুতো ৰাজস্থানত বহুতো মেলা হয় আৰু বহুতো উৎসৱ হয় আৰু তাত পুষ্কৰ মেলা হৈছিল আৰু তাত বিভিন্ন ধৰণৰ পৰিৱৰ্তন দেখাইছিল। ধৰ্মীয় উৎসৱৰে ইয়াত এই যি গৰু মেলা কেটেল মেলা হয় এতিয়া প্ৰায় পৰ্যটক মেলাত পৰিণত হৈছে আৰু তাত বিভিন্ন ধৰণৰ পৰ্যটক উপস্থিত হয় আৰু বৃহৎ সংখ্যক পৰ্যটকৰ কাৰণে নেতিবাচক প্ৰভাৱো আছে। অকল পজিটিভ নহয় যে বহুত সংখ্যক পৰ্যটককাৰীৰ কাৰণে তাত নেতিবাচক প্ৰভাৱো পৰিছে। নিষিদ্ধ পৃষ্ঠাৰ ঔষধ হৈছে এক নেতিবাচক বৈশিষ্ট্য যিটো ইমান জনপ্ৰিয় হোৱাৰ পিছৰে পৰা লক্ষ্য কৰা যে পৰ্যটকৰ সৈতে একে সময়তে এই বিদেশী পৰ্যটকসকলে উদাৰ জীৱনশৈলীয়ে বিৰূপ প্ৰভাৱ পেলাইছে। পুষ্কৰ দৰে সৰু ঠাইত সাংস্কৃতিক সমীকৰণ আৰু আচৰণ। সাংস্কৃতিক প্ৰদূষণৰ আন এটা উদাহৰণ হৈছে চিত্ৰকলাৰ প্ৰমাণিক ভাৰতীয় শৈলীভিত্তিক কৰা। দৰ্শনাৰ্থী পৰ্যটকৰ সোৱাদৰ সৈতে খাপ খোৱাকৈ ইয়াত প্ৰস্তুত কৰিবলৈ সংগীত আৰু নৃত্য। দৰিদ্ৰ শিল্পীসকলে পৰিযায় তেওঁলোকৰ ধৰণৰ ধন নাথাকে আৰু তেওঁলোকে লোভৰ প্ৰলোভনত পৰি যায় আৰু তেওঁলোকে চিকাৰ হয় আৰু বজাৰৰ প্ৰয়োজনীয়তাৰ সৈতে খাপ খোৱাকৈ তেওঁলোকে প্ৰেজেণ্টেশ্যনৰ শৈলী সলনি কৰে আৰু তেওঁলোকে শৈল্পিক ব্যৱহৃত বিৱৰণৰ প্ৰতি লক্ষ্য ৰাখি বিভিন্ন ধৰণে সালসলনি কৰে। হস্তশিল্প তলৰ বজাৰত চাহিদাৰ ওপৰত পৰিৱৰ্তনলৈ আছে। এতিয়া যদি আমি চাব যাওঁ ইয়াত বিভিন্ন ধৰণৰ কৰ্তৃপক্ষ আছে দৰ্শনীয় কলাসমূহৰ বিষয়ে শিক্ষিত কৰিব পাৰে, বিভিন্ন ধৰণৰ পদক্ষেপ ল'ব পাৰে আৰু বিভিন্ন ধৰণৰ ব্যৱস্থা গ্ৰহণ কৰিব পাৰে আৰু পৰ্যটকসকলে ইয়াৰে সৈতে খেলি মেলি নকৰাকৈ কলাটো উপভোগ কৰিবলৈ অনুমতি দিয়ে। এতিয়া আমি চাব যাওঁ যে বিশেষকৈ চাৰিওফালে ভিক্ষাৰী আৰু কুষ্ঠৰোগীৰ সংখ্যা উদ্বেগজনকভাৱে বৃদ্ধি পাইছে পৰ্যটনস্থলত চাৰিওফালে বিশেষকৈ ভিক্ষাৰী আৰু কুষ্ঠৰোগীৰ সংখ্যা উদ্বেগজনকভাৱে বৃদ্ধি পাইছে। বহুত বেছি তাত বৃদ্ধি পাইছে আৰু সেইটোৱে নিশ্চিত ৰূপে বিভিন্ন ধৰণৰ ক্ষতিৰ সন্মুখীন কৰাব। এই উপাদানবোৰে কেৱল আমাৰ দেশৰ এক বেয়া প্ৰতিচ্ছবি নহয় কিন্তু হাৰাশাস্তিও কৰে। তো এই যিবিলাক ভিক্ষাৰী বা কুষ্ঠৰোগী আছে এই যিবিলাক উপাদান আছে আমাৰ দেশৰ এটা চব বেয়া প্ৰতিচ্ছবিটো হয়েই। দেশৰ মানুহে ভিক্ষা খুজিবলগীয়া হৈছে, মানুহে কুষ্ঠৰোগত আক্ৰান্ত হৈছে অৰ্থাৎ মেডিকেল ব্যৱস্থা বিফল, তাৰপিছত সমাজ ব্যৱস্থা বিফল, অৰ্থনৈতিক ব্যৱস্থা বিফল আৰু ই এটা বিৰূপ প্ৰভাৱ পেলায়। ইয়াৰ ফলত সেইবোৰ কেৱল আমাৰ দেশত এক বেয়া প্ৰতিচ্ছবি নহয় কিন্তু হাৰাশাস্তি কৰে আৰু এই যিবিলাক দেশতো হয় যি হয় আৰু দৰ্শনাৰ্থী বা পৰ্যটকসকলে এই কি কৰিব তেওঁলোকক বিভিন্ন ধৰণে তেওঁলোকক আমনি কৰে, দান বৰঙণি আগবঢ়াব লাগে আৰু কেতিয়াবা পৰ্যটকৰ মনোভাৱ নষ্টও কৰি দিয়ে যাৰ ফলত পৰিহাৰযোগ্য অপ্ৰীতিকৰ পৰিস্থিতিৰ সৃষ্টি হয়। নিশ্চিত ৰূপে এইবিলাকে যদি বিৰক্ত কৰে মানুহ ইৰিটেটেড হ'ব, খং খাব আৰু তাৰ ফলত বিভিন্ন পৰিস্থিতিৰ সৃষ্টি হ'ব পাৰে। সংৰক্ষণৰ পৰ্যটন উপাৰ্জন অন্তত অংশটো আমি যদি ঘূৰাই আনো আৰু ই যথেষ্ট প্ৰয়োজন আছে আৰু আমাৰ পৰম্পৰাগত কলা ৰূপ আৰু আমাৰ সাংস্কৃতিক ঐতিহ্যৰ বিকাশ ইয়াতে নিশ্চিত ৰূপে বিকাশ হ'ব। আৰ্থসামাজিক ঐতিহ্য সংৰক্ষণ। এতিয়া আমি যদি চাব যাওঁ আমাৰ আটাইতকৈ ডাঙৰ কথাটো হৈছে যে আৰ্থসামাজিক ঐতিহ্য সংৰক্ষণ। কেনেকৈ আমি আমাৰ অৰ্থনৈতিক সামাজিক ঐতিহ্য সংৰক্ষণ কৰিম, কেনেকৈ আমাৰ অৰ্থনৈতিক বিকাশ কৰিম, কেনেকৈ আমাৰ সামাজিক বিকাশ কৰিম, কেনেকৈ আমাৰ কলা সংস্কৃতি আমি ধৰি ৰাখিম, কেনেকৈ তাৰ আমি উন্নয়ন সাধন কৰিম, সেই বিষয়ে আমি ইয়াতে বিতংভাৱে আলোচনা কৰিম। আমাৰ নতুন অঞ্চলত বৃহৎ সংখ্যক পৰ্যটকক আকৰ্ষিত কৰাৰ বাবে বহুতো ৰাজ্যই কি কৰে বিভিন্ন জেগা মুকলি কৰি দিছে যাতে নতুন পৰ্যটক যাব পাৰে, নতুন আকৰ্ষণ হ'ব পাৰে, নতুন তাত চিন্তা হ'ব পাৰে, নতুন গেডাৰিং হ'ব পাৰে, নতুন ব্যৱসায় হ'ব পাৰে, নতুন মানুহৰ নিয়োগ হ'ব পাৰে। অঞ্চলবোৰ মুকলি কৰি দিছে যিবোৰ সমাজতাত্ত্বিকভাৱে অধিক ভংগুৰ আৰু সংবেদনশীল অঞ্চল আৰু এই যিবিলাক কৰিছে সেইবিলাক অঞ্চল বিভিন্ন ধৰণে অসুবিধা থকা অঞ্চল আৰু বিভিন্ন ধৰণৰ সমস্যা থকা অঞ্চল। তাৰে ভিতৰত যদি আমি চাব যাওঁ মৰুভূমি অঞ্চল, মৰুভূমি বুলি কোৱা ল'লে ডেজাৰ্ট। মৰুভূমি অঞ্চলত কেনেকৈ আমাৰ ছ'চিঅ' ইকনমিক আমি
এই হেৰিটেজ আমি কেনেকৈ কনজাৰ্ভ কৰিম। পাহাৰীয়া অঞ্চলসমূহ, জনজাতীয় এলেকা, উপকূলীয় অঞ্চল, বিভিন্ন ধৰণৰ অঞ্চল আছে, মৰুভূমি অঞ্চল আছে। মৰুভূমি কোৱাৰ লগে লগে মৰুভূমি, য'ত নেকি গছ গছনি বা পানী তাত পাবলৈ নাই। পাহাৰীয়া অঞ্চল যিবিলাক হিলি এৰিয়া আছে, পাহাৰীয়া অঞ্চলত বিভিন্ন ধৰণে আমি পৰ্যটন বিকাশ কৰিব পাৰোঁ। জনজাতীয় এলেকা আছে, যিবিলাক আমাৰ জনজাতীয় ট্ৰাইবেল এৰিয়া আছে, তো সেইবিলাকত আমাৰ বিভিন্ন ধৰণে আমাৰ ছ'চিঅ' ইকনমিক আমি হেৰিটেজ আমি কনজাৰ্ভ কৰিব পাৰোঁ। আমি বিভিন্ন ধৰণৰ কামত নিয়োগ হ'ব পাৰোঁ, বিভিন্ন ধৰণে আমি উপকৃত হ'ব পাৰোঁ। জনজাতীয় এলেকা, বিভিন্ন ধৰণৰ জনজাতীয় লোক আছে আৰু তেওঁলোকৰ এই এলেকাত বিভিন্ন ধৰণে এই সেৱা আগবঢ়াব পৰা যায়। পিছত আমি দেখিম যে উপকূলীয় অঞ্চল, যিটো আমাৰ কোষ্টেল এৰিয়া আছে, তো পৰ্যটনৰ নেতিবাচক প্ৰভাৱৰ এটা উজ্জ্বল উদাহৰণ আছিল পলমকৈ হিপ্পী সংস্কৃতিৰ বিস্তাৰ। হিপ্পী সংস্কৃতিৰ বিস্তাৰ পলমকৈ হৈছিল আৰু ইয়ে নেতিবাচক প্ৰভাৱ পেলাইছিল। গোৱাত বিভিন্ন ধৰণৰ অসুবিধাৰ সন্মুখীন হৈছিল মানুহবিলাক। গোৱাত 70ৰ দশকত যিটো স্থানীয় লোকসকলৰ দ্বাৰা তীব্ৰভাৱে বিৰক্ত হৈছিল। ইমান মানুহ তাত গৈছিলে আৰু তাৰ ফলত তাত যিটো স্থানীয় লোক আছিল, তেওঁলোকে বিভিন্ন ধৰণে অসুবিধাৰ সন্মুখীন হৈছিল, বিভিন্ন ধৰণে তেওঁলোকে বিৰক্ত হৈছিল। একেদৰে ইয়াত প্ৰসাৰ কাঠমাণ্ডু, বেনাৰস আৰু পুষ্কৰৰ দৰে ঠাইতলৈকে বিয়পি পৰিছিল। আৰু আটাইতকৈ ডাঙৰ কথা হৈছিল যে তাতে ড্ৰাগ ব্যৱহাৰ কৰা হৈছিল, ড্ৰাগছ, নিষিদ্ধ বস্তু তাত ব্যৱহাৰ কৰা হৈছিল আৰু তাত বিভিন্ন ঘটনাৰ বিষয়ে উদ্বেগৰ সৃষ্টি কৰিছিল। পাৰিপাৰ্শ্বিক আৰু সাংস্কৃতিকভাৱে সংবেদন অঞ্চল, যিটো অঞ্চল য'ত ৰাজস্থানৰ মৰুভূমিৰ দৰে আৰু জয়ছমেলাৰ দৰে ঠাইত এইডছৰ ঘটনা সংঘটিত হৈছিল। অৰ্থাৎ এইডছৰ ঘটনা সংঘটিত হৈছিল, অৰ্থাৎ তাত বিভিন্ন ধৰণে প্ৰভাৱ পৰিছিল আৰু তাৰ ফলত তেনেধৰণৰ এটা ডিজিজ হ'বলৈ সক্ষম হৈছিল। আমি চাবলৈ যাওঁ যদি অত্যাধিক হোৱাৰ বাবে এইডছৰ এই ভাইৰাছৰ জয়ছলমেৰত উপস্থিত হৈছিল বুলি বিশ্বাস কৰা হয়। জয়ছমেৰৰ গ্ৰাম্য অঞ্চলত বিদেশী পৰ্যটকৰ চলাচল আৰু থকাটো প্ৰভাৱক কৰি আছিল আৰু কেমেল চাফাৰীৰ দৰে জনপ্ৰিয় পৰ্যটন কাৰ্যক্ষম কৰি তুলিছিল। কেমেল চাফাৰী তেওঁলোকে কৰিছিল বিদেশী পৰ্যটকসকলে, আৰু তেওঁলোকে আমি দেখিব পালোঁ যে তাত ভাইৰাছ বা তাত এইডছৰ ৰোগে মানুহক পাই গৈছিল। আৰু আমি যদি চাব যাওঁ তেতিয়াহ'লে তাত বিভিন্ন ধৰণে কুপ্ৰভাৱ পৰিবলৈ ধৰিছিল। তো আমি চাব যাওঁ যে জয়ছমেলৰ দৰে ঠাইত য'ত বছৰি ভ্ৰমণ কৰা পৰ্যটকৰ সংখ্যা স্থানীয় লোকতকৈ 4 গুণতকৈ অধিক হয়। তো তাত যদি স্থানীয় লোক 100 যায় আৰু তাত পৰ্যটকৰ 400 যায়, তাতকৈ বেছি হয়। আৰু তেতিয়া লাহে লাহে আনকি নতুন আৰু যুৱ প্ৰজন্মৰ আচৰণগত আদি কিছুমান দেখুৱাই পৰিৱৰ্তন অবাঞ্ছিত লক্ষণ যি গাঁৱৰ জ্যেষ্ঠসকলৰ মাজত এটা উদ্বেগৰ সৃষ্টি কৰিছে। আৰু তাৰ ফলত কি হয়, বিভিন্ন ধৰণৰ যুৱ প্ৰজন্মৰ মাজত বিভিন্ন আৰি নমুনাই গা কৰি উঠে আৰু জ্যেষ্ঠসকল যিবিলাক থাকে ঘৰৰ, তেওঁলোকে তাৰ কাৰণে উত্তেজিত হৈ পৰা দেখিবলৈ পোৱা যায়। তাৰপিছত আমি দেখিম আন এটা উদাহৰণ আছিল, আৰু এটা উদাহৰণ আমি ইয়াতে পাব পাৰিম, আৰু সেই উদাহৰণটো হৈছে যে বেনেশ্বৰৰ যিটো ডুংগৰপুৰ ৰাজস্থানত আছে, তাত বিখ্যাত জনজাতীয় মেলা হয়। তাত এখন বিখ্যাত জনজাতীয় মেলা হয় আৰু ইয়াৰ এটা বিশেষ বৈশিষ্ট্য আছে। এই জনজাতীয় যিখন মেলা হয়, তাত আকৰ্ষিত জনজাতীয়সকলৰ বৃহৎ মণ্ডলীৰ দ্বাৰা আৰু ব্যাপক প্ৰচাৰ আৰু আক্ৰমণাত্মক বিপণনৰ বাবে শ বিদেশী পৰ্যটকৰ মেলাখন ভ্ৰমণ কৰিবলৈ আৰম্ভ কৰিছিল। তো আমি যদি চাওঁ, ইয়াত বিভিন্ন ধৰণে জনজাতীয় লোকসকলৰ মাজত এই মেলাত বিভিন্ন ধৰণে শ বিদেশী পৰ্যটকে ভ্ৰমণ কৰিছিল আৰু নিৰ্দেশনা আৰু সঠিক অভাৱৰ বাবে পৰ্যটকসকলে তেওঁলোকৰ ট্ৰেভেল এজেণ্টৰ দ্বাৰা ব্ৰিফিং কৰা কিছুমান পৰ্যটক যুৱ জনজাতীয় লোকৰ তেওঁলোকে কি কৰিছিল যে গা ধুই থকা অৱস্থাত কিছুমান ছোৱালী এই জনজাতীয় লোকসকলক গা ধুই থকা অৱস্থাত কিছুমান ফটো উঠা হৈছিল। আৰু এই ফটোবিলাক
এই বিভিন্ন ধৰণৰ সমস্যাৰ সৃষ্টি হৈছিল আৰু এইয়ে তেওঁলোকক আলোচনাত্মক আক্ৰমণ জনাইছিল। মানুহ আৰু শস্যৰ বহুতো প্ৰবন্ধ পবিত্ৰতা গোপনীয়তা বেদখল কৰাৰ বিৰুদ্ধে প্ৰকাশ পাইছিল। এই মেলাৰ ফলস্বৰূপে কৰ্তৃপক্ষই পৰ্যটকসকলৰ বাবে ভেনেছৰ মেলাৰ প্ৰচাৰ বন্ধ কৰি দিছিল। যদিও আমি চাব যাওঁ পৰ্যটন প্ৰচাৰ এনে সংবেদনশীল ক্ষেত্ৰ কৰ্তৃপক্ষই নিম্নলিখিত বিন্দুবোৰ মনত ৰাখিব লাগিব। তো চাব লাগিব কেৰিং কেপাচিটি অফ দ্য হোষ্ট ইক'চিষ্টেম। আমাৰ কিমান কেপাচিটি আছে, কিমান আমি আমাৰ চিষ্টেমলৈকে আমি কিমান মানুহ কিমান পৰ্যটন আমি ৰাখিব পাৰোঁ, কিমান আনিব পাৰোঁ, কিমান মানুহ আমি সেই নিৰ্দিষ্ট ছাইটটোলৈকে আমি লৈ যাব পাৰোঁ। মেলাৰ উৎসৱৰ বিশেষ প্ৰকৃতি, যে মেলাত যিখন উৎসৱ স্পেচিয়েল নেচাৰ অফ দ্য ফেয়াৰ এণ্ড ফেষ্টিভেল, এই যে ফেয়াৰ এণ্ড ফেষ্টিভেল থাকিব নিজৰ এটা চৰিত্ৰ থাকে, সেইখন কিহক লৈ কৰা, কাপোৰক লৈ কৰা মেলা নে ইলেক্ট্ৰনিক্সক লৈ কৰা নে অন্য কিবাক লৈ কৰা মেলা, সেই বস্তুটো আমি এই মেলা উৎসৱৰ বিশেষ প্ৰকৃতি। আমি তাৰপিছত আমি দেখিম যে স্থানীয় লোকসকলৰ সংবেদনশীলতা। তাতকৈ ডাঙৰ কথাটো হৈছে কি, এই টুৰিজিম প্ৰমোট কৰাৰ ক্ষেত্ৰত আমাৰ স্থানীয় যিবিলাক লোক আছে তেওঁলোকে চেনচিটিভ হ'ব লাগিব, তেওঁলোকে সংবেদনশীল হ'ব লাগিব। বা তেওঁলোকে যদি সংবেদনশীল হয় নিশ্চয়কৈ এই টুৰিষ্টসকলে বা টুৰিজিম ক্ষেত্ৰত বা আমাৰ পৰম্পৰা ৰক্ষা কৰাৰ ক্ষেত্ৰত বিশেষভাৱে লাভান্বিত হ'ব। তাৰপিছতে তেওঁলোক যদি স্থানীয় লোকসকল সংবেদনশীল হয় তেতিয়াহ'লে তাৰ ধ্বংস সহজতে কৰিব নোৱাৰে। তেওঁলোকে তাৰ উপযুক্ত প্ৰটেকশ্যন উপযুক্ত নিৰাপত্তা দি তাক সংৰক্ষণ কৰাৰ ব্যৱস্থা কৰিব পাৰে, অন্যথা তেওঁলোকে তাক পুনৰ নিৰ্মাণ কৰিব পাৰে। দৰ্শনীয়সকলে কৰিব লগা আৰু নকৰিব লগা সম্পৰ্কে শিক্ষিত কৰা যিবিলাক থাকিব তাত দৰ্শনাৰ্থী, তেওঁলোকে যাতে কি কৰিব লাগে আৰু কি কৰিব নালাগে সেই সম্বন্ধে তেওঁলোকক শিক্ষা দিব লাগিব, তেওঁলোকক জ্ঞান দিব লাগিব, আৰু তাৰ ফলত তেওঁলোকে সেইবিলাক কাম তেওঁলোকে নকৰিব। সেইকাৰণে তেওঁলোকক সেই বিষয়ে বিশেষভাৱে জ্ঞান দিয়াটো অতি প্ৰয়োজন। বিশেষকৈ জনজাতীয় লোকসকলৰ ওচৰত বিদেশী পৰ্যটক দীঘলীয়া সময় ৰখাৰ এটা নিশ্চয় কৰিব লাগে, যাতে জনজাতীয় লোকসকলে যাতে বেছিদিন থাকিব নোৱাৰে। কাৰণ জনজাতীয় লোকসকল যদি বেছিদিন থাকে তাত বিভিন্ন ধৰণৰ অসুবিধাৰ সন্মুখীন হ'ব পাৰে, বিভিন্ন ধৰণৰ পৰিৱেশ বিনষ্ট হ'ব পাৰে,